মোৰ কাৰণে আচৰিত কথা হ'ল যিটো আটাইতকৈ কঠিন প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো মই সম্পূৰ্ণ কৰি আহি HR ৰাউণ্ডত মই ভালদৰে কথা পাতিব পৰা নাই। মোৰ এনেকুৱা লাগিছে যেন মোৰ শব্দবোৰ নোহোৱা হৈ গ'ল। যেতিয়া 130 কিলোমিটাৰ স্পীডত অহা বল ছাডেনলি 145 150 লৈ গুচি যায়, তেতিয়া বহুত বেটছমেনে কয় যে তেওঁলোকে বল দেখাই নাপায়। গম পাইছেনে? আৰু সেই মুহূৰ্তত তেওঁলোকৰ মনত এইটো ধাৰণা আহে, সঁচাকৈ আচলতে মই এইটো পৰ্যায়ত খেলিবলৈ যোগ্য হয় জানো? BBC আচলতে নিজৰ সেই ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চটোৰ কাৰণে আনকি ইংলেণ্ডৰ চৰকাৰকো সমালোচনা কৰিব পাৰে। আপোনালোকে শুনিছেনে? নমস্কাৰ। উত্তৰ পূবৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মঞ্জাই অসমৰ আৱেগ। আমাৰ অনুষ্ঠান শুনা শুনা সভাসদ। শুনা শুনা সভাসদৰ মজিয়াত আমি প্ৰতি সপ্তাহতে একোগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি আনো আৰু আমি অনানুষ্ঠানিকভাৱে কিছু আড্ডা মাৰোঁ। আৰু এই আড্ডাৰ জৰিয়তে কিছুমান ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰোঁ সমাজলৈ। আৰু কিছুমান কথা পাতোঁ যিবিলাক কথা হয়তো পতা নাযায়, কিন্তু আলোচনা কৰিবই লাগে। আজি আমাৰ মাজত উপস্থিত আছে BBCৰ নিচিনা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত অসম সন্তানান জ্যেষ্ঠ সাংবাদিক শচীন গগৈ ডাঙৰীয়া। শচীন গগৈ ডাঙৰীয়া, আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। শচীন গগৈ ডাঙৰীয়া সম্পৰ্কে যিখিনি মানুহে সামাজিক মাধ্যমত আছে তেওঁলোকে হয়তো জানে, আৰু মাজে মাজে আজিকালি আলোচনা হোৱা যায়। গতিকে যিসকলে সামাজিক মাধ্যমৰ লগতে কিছুমান বাতৰি কাকতৰ লগত জড়িত আছে তেওঁলোকে জানে। কিন্তু আমি ক'ব খুজিছোঁ যে যিগৰাকী শচীন গগৈ ডাঙৰীয়া অসমৰ পৰা গৈ BBCৰ নিচিনা এটা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছে, গতিকে আমি বিভিন্ন কথাই পাতিম আৰু অনানুষ্ঠানিকভাৱে আড্ডা মাৰিম আৰু আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলিজিমৰ কথা পাতিম। আমাৰ জাৰ্নেলিজিমৰ যিহেতু মানুহ, গতিকে জাৰ্নেলিজিমৰ কথা পাতিবই লাগিব। প্ৰথমতে কিন্তু আমি গগৈ ডাঙৰীয়া আপোনাৰ শৈশৱ আৰু কৈশোৰটো জানি ল'ব খুজিছোঁ, যিটো মানুহে অন্ততঃ জানিব খুজিব যে আপোনাৰ জন্ম ক'ত হৈছে বা আপোনাৰ শৈশৱটো ক'ত পাৰ কৰিছে। এইখিনি কথা অলপমান যদি আমি জানি লওঁ। নিশ্চয়। মই শিৱসাগৰ জিলাত ঘৰ মোৰ। শিৱসাগৰ জিলাৰ নাজিৰাৰ ওচৰৰ মেজেঙা বুলি এইখিনি ঠাইত মোৰ জন্ম। তাতেই ডাঙৰ দীঘল হৈছোঁ। পঢ়া শুনাও তাতে আৰম্ভ কৰা। সাধাৰণ যেনেদৰে 90ৰ দশকত 80ৰ দশকত 90ৰ দশকত অসমৰ যিকোনো এক গ্ৰাম্যাঞ্চলত এজন ল'ৰা বা এগৰাকী ছোৱালী যেনেদৰে পঢ়া শুনা কৰি ডাঙৰ দীঘল হয় গ্ৰাম্য এক পৰিৱেশত, মোৰো তেনেকুৱা ধৰণেই পঢ়া শুনা কৰি ডাঙৰ দীঘল হোৱা। নিশ্চিতভাৱে সেই সময়ত পৰিস্থিতি পৰিৱেশ বহু পৰিমাণে পৃথক আছিল আজিৰ তাৰিখৰ পৰা। যেনেকুৱা ধৰণৰ তথ্য প্ৰযুক্তিৰ সা সুবিধাৰ কথাই কওক বা বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সা সুবিধাৰ কথাই কওক, সেই সময়ত হয়তো নাছিল। সামাজিকভাৱেও অসমৰ পৰিস্থিতি সেই সময়ত যথেষ্ট পৃথক আছিল। আমাৰ মনত পৰে যি জাতীয়তাবাদী চিন্তা চৰ্চা সেই সময়ত বহু পৰিমাণে ওপৰত আছিল। স্বাধীন অসমৰ স্বপ্ন দেখা এইখিনি মানুহ আছিল। সেই একেটা সময়তে আমি অপাৰেশ্যন বজৰং ৰাইনো এইবিলাকো সৰুকালত দেখা মনত পৰে। তাৰ মাজতে আমি চেষ্টা কৰিছিলোঁ পঢ়া শুনা ঠিকে ঠাকে ৰাখি নিজৰ কেৰিয়াৰ প্ৰফেশ্যন সেইবিলাক ভাল কৰাৰ লগতে সামাজিকভাৱেও নিজৰ অৱস্থান কি, সামাজিকভাৱে ৰাজ্যখন দেশখন সমাজখন কোন দিশে গতি কৰি আছে সেইবিলাকৰ ওপৰতো দৃষ্টি আছিল নিশ্চয় ছাত্ৰ হিচাপে। গতিকে তেনেকুৱা ধৰণে ডাঙৰ দীঘল হোৱা। আৰু সৰুকালত অৱশ্যে মই সাংবাদিক হোৱাৰ কথা ভবা নাছিলোঁ, কিন্তু মা দেউতাৰ আগ্ৰহত তেওঁলোকৰ প্ৰচেষ্টাত আৰু নিজৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি সহায় সহযোগ আছিল সেইবিলাকৰ ফলত সৰুৰে পৰা কুইজ আকস্মিক বক্তৃতা তৰ্ক প্ৰতিযোগিতা এইবিলাকত ভাগ লৈছিলোঁ খুব আগ্ৰহেৰে। সেইবিলাকৰ জৰিয়তে হয়তো কিছু পৰিমাণে সামাজিক সচেতনতা তেতিয়াৰ পৰাই বৃদ্ধি পাইছিল।
ৰাজনীতিক কোন দিশে গতি কৰিছে, সমাজত কি কি চলি আছে, আমাৰ অসমৰে হওক বা ভাৰতীয় প্ৰেক্ষাপটতে হওক বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতে হওক, কেনেকুৱা ধৰণৰ চিন্তা চৰ্চা আৰু শিক্ষাবিদসকলে কি কৈছিল, বুদ্ধিজীৱীসকলৰ মতামত কি আছিল, সেইবোৰ সম্পৰ্কে যথেষ্ট সচেতনতা সৰুৰে পৰা ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। তেনেকুৱা ধৰণে সৰুকালটো অতিবাহিত হৈছিল। আৰু আপোনাৰ কলেজীয়া জীৱন? কলেজীয়া জীৱন আচলতে 2 বছৰৰ হাই ছেকেণ্ডেৰী যি 2টা বছৰ মোৰ ঘৰৰ ওচৰৰ এখন কলেজ শ্বহীদ পিয়লি ফুকন কলেজ বুলি, তাত মই পঢ়িছিলোঁ। তাৰপিছত স্নাতক পৰ্যায়ৰ অধ্যয়নৰ বাবে মই কটন কলেজলৈ আহিছিলোঁ। কটন কলেজ অহাটো নিশ্চয় এটা মানে জীৱনৰ এটা মাইলষ্টোন আছিল, এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিল মই ক'ব লাগিব। কিয়নো কটন কলেজলৈ অহাৰ পিছতেই এখন বৃহৎ পৃথিৱী চকুৰ সন্মুখত খোল খাই পৰিছিল। কিয়নো তাৰ আগলৈকে হয়তো আটাইবিলাক কথা কিতাপত পঢ়া, বাতৰি কাকতত পঢ়া, সকলো চোকা ল'ৰাখিনি আহা বুলি ধৰিব পাৰি। সেইটো আছিল সেই সময়ত নিশ্চয় যথেষ্ট আগ্ৰহ আছিল কটন কলেজত পঢ়ি। কটন কলেজত যিটো ৰোমান্টিক ধাৰণা এটা আছিল সৰুৰ পৰা পোৱা, গতিকে আমিও নিশ্চয় সেই তেনেকুৱা এটা ৰোমান্টিক ধাৰণা লৈ কটন কলেজত পঢ়িবলৈ আহিছিলোঁ। কলেজখনৰ বিষয়ে যিটো ধাৰণা আছিল, মা দেউতাই কৈছিল যে মানে খুব ভাল পঢ়াত চোকা হ'লেহে, ভাল মাৰ্কছ পালেহে কটন কলেজত পঢ়িব পাৰে। তো গতিকে সেইফালৰ পৰা আগ্ৰহ আছিল। কিন্তু এইটো মই কেতিয়াও নকওঁ যে কটন কলেজত পঢ়া মানেই যে চোকা বা চোকা হ'লে কটন কলেজত পঢ়িব লাগিব। কিন্তু অৱশ্যে মানে সেই সময়ত ৰিজাল্ট অৰিয়েণ্টেড নিশ্চয় আছিল। হয়। তাৰপিছতে আপুনি মাছ কম কৰিলে তেজপুৰ ইউনিভাৰ্চিটি। কটন কলেজত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত স্নাতকোত্তৰ বাবে মই তেজপুৰ ইউনিভাৰ্চিটি গ'লোঁ। তেজপুৰ বিশ্ববিদ্যালয় সেই সময়ত আচলতে তেওঁলোকে সাংবাদিকতা বিভাগটো নতুনকৈ আৰম্ভ কৰিছিল। যেতিয়া কটন কলেজত পঢ়ি থকা সময়খিনি গম পালোঁ যে নতুন এটা এনেকুৱা ধৰণৰ পাঠ্যক্ৰম আহি আছে। তো সেই আচলতে কটন কলেজত পঢ়ি থকা সময়ৰ পৰাই মই নিজৰ বহু গুণী জ্ঞানী বন্ধুৰ সান্নিধ্যত আহি তেওঁলোকৰ অনুপ্ৰেৰণাত লিখা মেলা আৰম্ভ কৰিছিলোঁ। সেই সময়ত মই আচলতে বেছিকৈ লিখা আৰম্ভ কৰিছিলোঁ অসমীয়া খবৰ কাকতখনত। অসমীয়া খবৰ কাকতখনত যেতিয়া কেইবাটাও বৃহৎ কলেবৰৰ বৃহৎ লিখা প্ৰকাশ পালে, তাৰ পৰা মোৰ অনুভৱ হ'ব ধৰিলে লিখা মেলা হয়তো এনেকুৱা এটা পথ যিটো চাগে মই নিজে ভাল পাওঁ কৰি, আৰু হয়তো ভৱিষ্যতৰ বাবে কিছু মোৰ বাবে ফলদায়ক হ'ব। আৰু লগতে কিছু সাংবাদিকৰ সান্নিধ্যত আহিলোঁ। তো গতিকে সেই সময়ত অনুভৱ হ'ল হয়তো সাংবাদিকতাৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিলে এজন সাংবাদিক হোৱাৰ সুবিধা ল'ব পৰা যায়। তো গতিকে সেই ভাবিয়ে মই তেজপুৰ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমটো এনাউন্স হোৱাৰ লগে লগে তাত এপ্লাই কৰি তাত নামভৰ্তি কৰাৰ সুবিধা পালোঁ। আপুনি আমাৰ ৰিজনেল জাৰ্নেলিজিমত ক'ৰবাত কাম কৰিছিলে নে কাম কৰা নাই? মই ৰিজনেল জাৰ্নেলিজিমত কাম নাই কৰা কেতিয়াও নিজে, কিন্তু ছাত্ৰ অৱস্থাতে লিখা মেলা কৰিছিলোঁ। অসমীয়া খবৰ কাৰণে বিভিন্ন ফিচাৰ্ছ, হিউমেন ইণ্টাৰেষ্ট ষ্টৰী কিছুমান বেলেগ ঠাইৰ পৰা নিজৰ আগ্ৰহতে কৰিছিলোঁ পঢ়ি থকা সময়তে, কলেজত পঢ়ি থকা সময়ত, বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তো। তাৰপিছত আপোনাৰ বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত কেতিয়াবা মই আছাম ট্ৰিবিউনৰ কাৰণে লিখিছিলোঁ। তাৰ সেইদৰে মানে অসমীয়া সংবাদ মাধ্যমৰ লগত যোগাযোগবিলাক একজেক্ট প্ৰফেচনেলি চাকৰি সূত্ৰে হোৱা নাই কেতিয়াও, কিন্তু ছাত্ৰাৱস্থাত হবি হিচাপে যিবিলাক লিখা মেলা কৰিছিলোঁ সেইবিলাক কৰিছিলোঁ। আপুনি মিডিয়ামত আপোনাৰ লেংগুৱেজ অসমীয়া আছিল নে ইংৰাজী আছিল? মই অসমীয়া মাধ্যমত পঢ়া। কিন্তু তাৰপিছত আপুনি PTI UNIত কাম কৰিলে? তাৰপিছত মই চাকৰি প্ৰথমে আৰম্ভ কৰিছোঁ PTIত। PTIৰ পৰা মই কিছুদিন কৰিলোঁ ইণ্ডো এছিয়ান নিউজ ছাৰ্ভিচ। তাৰপিছত মই ইউনাইটেড নিউজ অফ ইণ্ডিয়া UNI, তাৰ কাৰণে মেঘালয়া ষ্টেট কৰেছপণ্ডেণ্ট হিচাপে কাম কৰিছিলোঁ কিছুদিন। সেইটো মোৰ শ্বিলঙত আছিলে। এই শ্বিলঙত কিছুদিন কাম কৰাটোৱেই মোৰ দিল্লীৰ বাহিৰত চাকৰি সূত্ৰে থকাৰ মানে একমাত্ৰ অভিজ্ঞতা। আপুনি যিহেতু আপুনি অসমীয়া মিডিয়ামত আছিল, আপুনি কাম কৰিলে PTI UNIত, আপোনাৰ কেতিয়া সমস্যা কিবা হৈছিলে নে? চাওক, মানে একে আষাৰতে সমস্যা নাই হোৱা বা হৈছিল বুলি কোৱাটো চাগে শুদ্ধ নহ'ব, কিয়নো গোটেই প্ৰচেছটো লাৰ্ণিং প্ৰচেছ হয়। বহু সময়ত অসমীয়া মাধ্যমত পঢ়ি অহাৰ বাবে হয়তো কিছুখিনি ক্ষেত্ৰত মই অকণমান নিজকে বেছি এপ্লাই কৰিবলগীয়া হৈছে, শিকিবৰ কাৰণে অকণমান কিছু বেছি কষ্ট কৰিবলগীয়া হৈছে। কিন্তু অসমীয়া মাধ্যমত পঢ়ি আহিলোঁ বুলি মই ৰৈ যোৱা নাই। ধৰক
এতিয়া মই সৰু এটা আপোনাক উদাহৰণ দিবলৈ গৈছোঁ, কিন্তু সেই উদাহৰণটো অকণমান নেতিবাচক উদাহৰণ হয়, এটা ডিফিকাল্ট এক্সপিৰিয়েঞ্চ ডেট আই হেড যেতিয়া মই দিল্লী প্ৰথম গৈছিলোঁ তাৰপিছত। কিন্তু সেই অভিজ্ঞতাটো মই আগতীয়াকৈ কৈ দিছোঁ যে কেৱল মাধ্যমৰ ক্ষেত্ৰতে নহয়, ইংৰাজী মাধ্যমত পঢ়াও কাৰোবাৰ হ'ব পাৰে। এই অভিজ্ঞতাটো হ'ল এনেকুৱা ধৰণৰ, দিল্লী গৈ চাকৰি বিচাৰি থকাৰ সময়ত মোৰ এটা ইণ্টাৰভিউ হৈছিল অভাৰড্ৰাইভ আলোচনীখনৰ লগত। অভাৰড্ৰাইভ আলোচনীখন এটা সময়ত যথেষ্ট পপুলাৰ আছিলে, খুব জনপ্ৰিয় আছিলে, বিশেষকৈ মটৰিং, গাড়ী মটৰ বাইক এইবিলাক বিষয়ৰ ওপৰত আগ্ৰহ থকা ব্যক্তিসকলৰ বাবে, আৰু বিশেষকৈ ছাত্ৰাৱস্থাত মোৰো যথেষ্ট আগ্ৰহ আছিল সেই তেনেকুৱা ধৰণৰ বিষয়বস্তুবিলাকৰ ওপৰত। তো গতিকে অভাৰড্ৰাইভ মই মাজে মাজে কিনি পঢ়িছিলোঁ কেতিয়াবা। তো গতিকে অভাৰড্ৰাইভ মেগাজিনখনৰ ইণ্টাৰভিউ হৈছিল মোৰ মুৰাদ আলী বেগৰ লগত। মুৰাদ আলী বেগ অটো জাৰ্নেলিজমৰ ভাৰতবৰ্ষৰ এটা বিখ্যাত নাম সেই সময়ৰ। তাৰপিছত ইণ্টাৰভিউটো খুব ভালকৈ গ'ল। তেওঁলোকে যেনেকুৱা ধৰণে উত্তৰবিলাক হয়তো মোৰ পৰা বিচাৰিছিল মই দিবলৈ সক্ষম হৈছিলোঁ। আৰু মটৰ গাড়ীৰ সম্পৰ্কে, মটৰ চাইকেল সম্পৰ্কে যেনেকুৱা ধৰণৰ যিমানখিনি কথা তেওঁলোকে জানিব লাগিছিল এগৰাকী নতুনকৈ সাংবাদিকতা আৰম্ভ কৰা ব্যক্তিৰ পৰা, তেওঁলোকে হয়তো আটাইখিনি পালে। তাৰপিছত মোৰ যথেষ্ট এক্সাইটেড, যথেষ্ট আগ্ৰহী অনুভৱ কৰিলোঁ গোটেই ইণ্টাৰভিউ প্ৰচেছটোতো, নিজে যথেষ্ট ছেটিছফাইড আছিলোঁ। তাৰপিছত যিকোনো ধৰণৰ ইণ্টাৰভিউ কেইবাটাও ৰাউণ্ড থাকে, আপোনালোকে জানে। তো গতিকে দ্বিতীয় ৰাউণ্ডৰ ইণ্টাৰভিউটো আছিলে মোৰ HR ৰাউণ্ড, য'ত মানে বিশেষ বিষয়বস্তুৰ ওপৰত প্ৰশ্ন কৰা নহয়, কিন্তু আপুনি কিমান পইচা, আপোনাৰ এক্সপেক্টেশ্যন, আপোনাৰ কাগজ পত্ৰবিলাক চব ঠিকে আছেনে নাই, তেনেকুৱা ধৰণৰ চিম্পল একদম সাধাৰণ কথা বাৰ্তা হয়। আৰু দৰমহা চৰমহাৰ ক্ষেত্ৰত কথাখিনি মিলি গ'লে চাকৰিটো আপোনাৰ হয়। এতিয়া মই আপোনাক কৈছোঁ মোৰ ইমান বেয়া অভিজ্ঞতা আছিলে সেইটো। মোৰ মুৰাদ আলী বেগৰ লগত ইণ্টাৰভিউটো মোৰ ক্লিয়াৰ হৈ গ'ল, কিন্তু যেতিয়া মই HR ৰাউণ্ডৰ কাৰণে দ্বিতীয়বাৰ সেই একেটা অফিচত গ'লোঁ, মই হয়তো মানে প্ৰথমবাৰ এখন ডাঙৰ চহৰত গৈ এটা নতুন চাকৰি হাতলৈ আহিছে এনেকুৱা এটা ভাৱত হয়তো বেছি মই এক্সাইটেড হ'লোঁ নেকি, খুব সম্ভৱ। মই ভালদৰে কথাই পাতিব নোৱাৰিলোঁ ছেকেণ্ড ৰাউণ্ডত, HR ৰাউণ্ডত। আৰু HR ৰাউণ্ডত যেতিয়া HR মানুহজনে মোক বিভিন্ন বিষয়ত কথা সুধিছে, নিজৰ অভিজ্ঞতাৰ বিষয়ে, কাগজ পত্ৰখিনিৰ বিষয়ে, এক্সপেক্টেড চেলেৰীৰ বিষয়ে, মই ভালদৰে কথাই পাতিব নোৱাৰিলোঁ। আৰু মোৰ কাৰণে আচৰিত কথা হ'ল, যিটো আটাইতকৈ কঠিন প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো মই সম্পূৰ্ণ কৰি আহি HR ৰাউণ্ডত মই ভালদৰে কথা পাতিব পৰা নাই। মোৰ এনেকুৱা লাগিছে যেন মোৰ শব্দবোৰ নোহোৱা হৈ গ'ল, যেন ইংৰাজী ভাষা মই নজনাই হৈ গ'লোঁ। তাৰপিছত একচুৱেলি সেই চাকৰিটো মই নাপালোঁ সেইটো কাৰণতে, কাৰণ মই HR ৰাউণ্ডত HR মানুহজনৰ লগত অকণমান চাগে তেখেতৰ কিবা ডাউট হ'ল যে এই ল'ৰাটো কেনেকৈ চাকৰি কৰিব, মানে অভাৰড্ৰাইভৰ নিচিনা এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনীত ভালদৰে যিটো কথা পাতিব পৰা নাই। তো সেই মুহূৰ্তটো মোৰ কাৰণে যথেষ্ট এটা হতাশাৰ মুহূৰ্ত আছিলে। কিন্তু পিছত মই নিজৰ কেইবাজনো বন্ধুৰ লগত কথা বতৰা পাতি গম পাইছোঁ যে তেনেকুৱা মানুহৰ হ'ব পাৰে। মোৰ বিশেষকৈ দুজন বন্ধুৰ নাম ল'ব লাগিব, যি দুইজন বন্ধু যথেষ্ট উচ্চ পৰ্যায়ৰ, যথেষ্ট চহকী বিদ্যালয়ত পঢ়া শুনা কৰা। এজন ৰেচিডেঞ্চিয়েল স্কুলত পঢ়া পঞ্চগনীৰ, তেওঁ কৈছে, আৰু এজন দিল্লীৰ স্থানীয় বন্ধু, তেওঁলোক দুজনে মোক নিজৰ অভিজ্ঞতাৰ কথা কৈছে, য'ত তেওঁলোকৰ এনেকুৱা সময় আহিছে য'ত হঠাতে গৈ তেওঁলোকৰ একো শব্দ নোহোৱা নিচিনা হৈ যায়, বুজি পোৱা নাই কি কওঁ, বুজি পোৱা নাই কোনফালে কথাখিনি আগবঢ়াই লৈ যাওঁ। আৰু একচুৱেলি তেওঁলোকৰ বিশেষকৈ যিজন মই পঞ্চগনীৰ ৰেচিডেঞ্চিয়েল স্কুলত পঢ়া বন্ধুজনৰ কথা ক'লোঁ, তেওঁ অৰিজিনেলি বিহাৰৰ বন্ধু হয়। তেওঁ এটা ডাঙৰ বিজনেছ ডিল হাতৰ পৰা হেৰুৱাইছে তেনেকুৱা এটা মুহূৰ্তৰ কাৰণে। আৰু মোৰ আন এজন বন্ধু, তেওঁ দিল্লীৰে হয়, তেওঁ এনেকুৱা ধৰণৰ ইণ্টাৰভিউ প্ৰচেছত গৈ পেলাই মানে মেণ্টেল ব্লকৰ সন্মুখীন হৈ পেলাই অভাৰ এক্সাইটমেণ্টত মই দেখিছোঁ এনেকুৱা। মোৰ তাতো বহুতকেইটা উদাহৰণ আগতে আছে, অভাৰ এক্সাইটমেণ্টত গৈ পেলাই কথা ক'ব নোৱাৰাৰ। কাৰণ মই আপোনাক কৈছোঁ যে মই দুটাকে চিজ ফায়াৰ কৰিছিলোঁ অৰ্গেনাইজেশ্যন, মিলিটেণ্ট অৰ্গেনাইজেশ্যন। যেতিয়া তেওঁলোকে মোক মানে, তেওঁলোককতো গোটেই প্ৰচেছটোতো জানে কেনেকুৱা এটা টাফ কথা, জংঘলত থকা মানুহখিনিক বুজাই মেলি আপুনি হেৰিলৈকে আনিব, মূল সুঁতিলৈ আনিব।
অদ্ভুত কুৱেশ্যন উঠে তেওঁলোকৰ কুৱেশ্যনৰ মানে আপুনি সীমা সংখ্যা নাই যা তা কুৱেশ্যন উঠে তো এই ধৰণৰ কুৱেশ্যনৰ এনচাৰ দিবলৈ গৈ পেলাই মোৰ কেতিয়াবা এনেকুৱা কাহিনী হৈছে যিটো প্ৰথমতে দুবাৰমান আমি ফেইল কৰিছোঁ আৰু এবাৰ ইউনিলেটাৰেল চিজফায়াৰ ব্ৰেক হৈছে এই কথা বতৰাৰ কাৰণে মই আপোনাৰ পৰা মই মানে এতিয়া মই ফিল কৰি আছোঁ হয় অভাৰ এক্সাইটমেণ্টতো আমি ভাবিছোঁ যে হৈয়ে গৈছে মানে মোটামুটি ইউনিলেটাৰেল চিজফায়াৰ হৈ গ'ল মানে হৈয়ে গ'ল চিজফায়াৰ কিন্তু লাষ্টত সিহঁতৰ কথা বতৰাখিনি আমি কোপ আপ কৰিব পৰা নাই এইটো ঠিকেই কৈছে আপুনি কাৰণ কি মানে মোৰ বিশ্বাস যে এনেকুৱা ধৰণৰ উদাহৰণবিলাক এনেকুৱা ধৰণৰ ঘটনাবিলাক যিবিলাক আমাৰ লগত ঘটিছে পতাটো দৰকাৰী কাৰণ এনেকুৱা ধৰণৰ কথাবিলাকৰ সন্মুখীন নতুন জেনেৰেশ্যনৰ কোনোবা ল'ৰা ছোৱালী যদি ধৰক এতিয়া এই আমাৰ আলোচনাটো বাৰ্তালাপটো চাই আছে কেতিয়াবা তেওঁলোকৰ জীৱনত এনেকুৱা মুহূৰ্ত আহিব পাৰে আৰু ইণ্টাৰেষ্টিং কথা বহুত কেইজন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ ইণ্টাৰভিউৰ পডকাষ্টত মই এনেকুৱা ধৰণৰ কথা শুনা পাইছোঁ য'ত তেওঁলোকে কয় যিহেতু ডমেষ্টিক চাৰ্কিটত 135 কিলোমিটাৰ স্পীডত অহা বল খেলি তেওঁলোক অভ্যস্ত হৈ থাকে যেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ যায় হঠাতে সলনি হৈ যায় মানে কি যেতিয়া 130 কিলোমিটাৰ স্পীডত অহা বল ছাডেনলি 145-150 গুচি যায় তেতিয়া বহুত বেটছমেনে কয় যে তেওঁলোকে বল দেখাই নাপায় গম পাইছেনে আৰু সেই মুহূৰ্তত তেওঁলোকৰ মনত এইটো ধাৰণা আহে সঁচাকৈ আচলতে মই এইটো পৰ্যায়ত খেলিবলৈ যোগ্য হয় জানো এই ভয় ভাৱটো বা এই সংশয়ৰ এই এনেকুৱা ধৰণৰ প্ৰশ্নবোধক চিন্তা মানুহৰ মনলৈ আহে আৰু যি মানে সেই সংশয়ৰ মুহূৰ্তখিনি পাৰ কৰি যাব পাৰিব তেওঁলোকে আপুনিও বাৰু ছাকচেছেই হ'ল কিন্তু যিয়ে নহওক এইটো এটা লাৰ্ণিং আৰু ডাঙৰ লাৰ্ণিং এক্সপিৰিয়েঞ্চ আপুনি আমেৰিকান এম্বেচিতো কাম কৰিছিলে তাৰ অভিজ্ঞতাটো কওকচোন আমেৰিকান এম্বেচি এক্সপিৰিয়েঞ্চটো সম্পূৰ্ণ পৃথক মই আপোনাক প্ৰথমতে এটা নেতিবাচক উদাহৰণ দিলোঁ ইতিবাচক উদাহৰণৰ ভিতৰত আমেৰিকান এম্বেচি যেতিয়া মই জইন কৰিছিলোঁ এজন সংবাদ বিশেষজ্ঞ হিচাপে তেতিয়া মই যথেষ্ট য়াং আছিলোঁ কাৰণ মই তেতিয়া মোৰ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত প্ৰায় 1.5-2 বছৰমানৰ অভিজ্ঞতাৰ পিছত এইটো চাকৰিৰ কাৰণে ইণ্টাৰভিউ জইন কৰিছিলোঁ তাত মানে পৃথক এনেকুৱা ধৰণৰ আছিলে সেই চিলেকশ্যন প্ৰচেছটো যথেষ্ট ৰিগাৰাছ আছিলে ৰিগাৰাছ মানে এনেকুৱা ধৰণৰ প্ৰথমতে আপোনাৰ ৰিটেন টেষ্ট হয় ৰিটেন টেষ্টৰ 2টা ৰাউণ্ড আছিল তাৰপিছত আপোনাৰ ইণ্টাৰভিউ হৈছে ইণ্টাৰভিউৰ পিছত এটা দীঘলীয়া ছিকিউৰিটি চেক হয় সেই গোটেই প্ৰচেছটো সম্পূৰ্ণ হোৱাৰ পিছত প্ৰায় 5-6 মাহৰ পিছত গৈ পেলাই মই এইটো চাকৰি জইন কৰিছিলোঁ এই চাকৰিটো জইন কৰাত মোৰ ব্যক্তিগতভাৱে যথেষ্ট ছেটিছফাইং এইটো কাৰণেই আছিল যে বহুতখিনি মানুহক চেৰাই গৈ চিলেকশ্যন প্ৰচেছটোত ইণ্টাৰভিউ প্ৰচেছটোত আৰু বহুতখিনি মানুহৰ ভিতৰত বহুতক মই জানিছিলোঁ তেওঁলোকৰ অভিজ্ঞতা মোতকৈ বেছি আছিল তেওঁলোকক একেটা ইণ্ডাষ্ট্ৰী জাৰ্ণেলিজম ইণ্ডাষ্ট্ৰী মোৰ ছিনিয়ৰ আছিলে তো গতিকে তেওঁলোককো চেৰাই গৈ পেলাই যেতিয়া মই এই চাকৰিটো পাবলৈ সক্ষম হৈছিলোঁ তেতিয়া মোৰ লাগিছিল চাগে মানে কিবা এটাতো ঠিকেই কৰি আহিছোঁ তো গতিকে এই উদাহৰণটো সেইফালৰ পৰা মানে সম্পূৰ্ণ পৃথক হ'ল আমেৰিকান এম্বেচিত চাকৰি কৰাটো এটা কম ডাঙৰ কথা হ'বনে ঠিক তেনেকুৱা বুলিয়ে মই নকওঁ কিন্তু হয় যে এনেকুৱা ধৰণৰ যিবিলাক মানে হাইলি প্ৰফেশ্যনেল ৰান অৰ্গেনাইজেশ্যনবিলাক তাত তেওঁলোকৰ চিলেকশ্যন প্ৰচেছটো যথেষ্ট ৰিগাৰাছ হয় আৰু কাৰোবাৰ ঘৰৰ কাৰোবাৰ ভতিজাক ভাগিনীয়েক সেইবিলাক কোনো তাত কথা নাহে তাত গতিকে সম্পূৰ্ণৰূপে নিজৰ মেধাৰ ভিতৰত আপুনি সেই পদটোৰ বাবে কিমান উপযুক্ত সেই বস্তুটো আপুনি দেখুৱাব পাৰিছেনে নাই সেইটোৰ বেচিছতে আপুনি হয়তো চাকৰিটো পায় গতিকে সেইফালৰ পৰা যথেষ্ট এটা কনফিডেন্স বিল্ডিং এটা ষ্টেপ আছিল বুলি মই ক'ব লাগিব এই আমেৰিকান এম্বেচি জইন কৰাৰ কিমান দিন থাকিলে তাত মই 13 বছৰ আছিলোঁ 13 বছৰ আমেৰিকান এম্বেচিত থাকিলোঁ আৰু যথেষ্ট ৰিৱাৰ্ডিং এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিব ৰিৱাৰ্ডিং ইন দ্য চেন্স আপোনাৰ তাৰ কাৰণে কিবা এটা সন্মানো যচা হৈছিলে 13 বছৰ চাকৰি সম্পূৰ্ণ কৰাৰ পিছত এৰিবৰ সময়ত তেওঁলোকে অনাৰেবল ছাৰ্ভিচ প্লেক এটা প্ৰদান কৰিছিলে সেইটো যথেষ্ট গৌৰৱৰ মুহূৰ্ত আছিল নিশ্চয় সেই সময় আৰু 13 বছৰ ৰিৱাৰ্ডিং এইটো কাৰণে আছিলে কিয়নো
ৰিৱাৰ্ডিঙো আছিল আৰু কিছু কিছু ক্ষেত্ৰত ধৰক যিকোনো কামেই আমি কৰোঁ তাত প্ৰ'জ এণ্ড কনছ পজিটিভ নিগেটিভ অলপ অলপ থাকেই নিগেটিভ হয়তো এনেকুৱা ধৰণৰ যে সেই 13 বছৰ যদি মই এক বিদেশী কূটনৈতিক সংস্থাৰ সৈতে কাম নকৰি কোনোবা এটা সংবাদ প্ৰতিষ্ঠানৰ কাৰণে কাম কৰি থাকিলোহেঁতেন তেতিয়াহ'লে হয়তো মানুহে মোক অলপ কিছু বেছিকৈ জানিলেহেঁতেন চিনি পালেহেঁতেন গতিকে সেইটো এটা হয়তো নিগেটিভ পজিটিভ বুলি ক'বলৈ হ'লে পজিটিভ বহুতখিনি আছিলে কাৰণ মই ভাবোঁ দেশভেদে সংস্কৃতি কৰ্ম সংস্কৃতি বেলেগ বেলেগ গতিকে আমেৰিকান কৰ্ম সংস্কৃতিক 13 বছৰ সন্মুখৰ পৰা জনাটো দেখাটো শিকাটো গতিকে মোৰ বোধেৰে সেইটো যথেষ্ট এক ইতিবাচক জীৱনৰ অভিজ্ঞতা মোৰ বাবে আৰু তাৰোপৰি শিকিবলৈ পোৱাৰ লগতে 10-12খন বিভিন্ন দেশ মই ভ্ৰমণ কৰিলোঁ সমগ্ৰ বিশ্বতে নিজৰ বন্ধু বান্ধৱ বনিলে যাৰ লগত কথা পাতি আইডিয়া এক্সচেঞ্জ কৰিব পৰা যায় পৃথিৱীৰ বহুতবোৰ চহৰ এনেকুৱা আছে য'ত যদি মই গৈ পাওঁ মোক হয়তো ফুৰাবৰ কাৰণে কোনোবা এজন ৰেডি আছে তো গতিকে সেই তেনেকুৱা ধৰণৰ যিটো এটা নেটৱৰ্ক এটা বনিল গতিকে সেইটো এটা নিশ্চয় যথেষ্ট এটা পজিটিভ ইতিবাচক কথা ভাল লগা কথা আৰু শুনিও ভাল লাগে আপুনি এটা দশক মানে আপুনি এটা যুগ 12 বছৰ যদি আমি যুগ বুলি ধৰোঁ এটা যুগ পাৰ কৰি দিছে আৰু আমেৰিকান এম্বেচিত থকাৰ এটাতো অভিজ্ঞতাটো বেলেগ হ'বই বাৰু স্বাভাৱিক কথা আপুনি তাৰ পিছতে BBC লৈ আহিলে তাৰপিছত মই 2019 চনত BBC জইন কৰিছোঁ BBCত কেনেকৈ সোমালে BBCটো মই আচলতে আমেৰিকান এম্বেচিত ইমান বছৰ কাম কৰাৰ পিছত মোৰ অনুভৱ হ'ব ধৰিলে কিবা নতুন কিবা এটা বেলেগ কিবা এটা কৰা উচিত সেই সময়তে তেওঁলোকৰ এটা পজিশ্যন এটা ওলাইছিল য'ত মোৰ এগৰাকী পুৰণি চিনাকি বান্ধৱী কাম কৰি আছিল তেওঁ মোক যথেষ্ট পুছ কৰিলে যে মানে মই চাগে এই পজিশ্যনটোৰ কাৰণে উপযুক্ত হ'ম মই এপ্লাই কৰা উচিত সেইটাই তেনেকুৱা ধৰণে তেওঁলোকৰ আগ্ৰহত এপ্লাই কৰি পেলাই ইণ্টাৰভিউ ৰিটেন টেষ্ট গোটেইখিনি হ'ল তাৰপিছত আৰু 2019ৰ পৰা হয় কেনেকুৱা অভিজ্ঞতাটো কেনেকুৱা লাগে কাম কৰি অভিজ্ঞতা সুন্দৰ অভিজ্ঞতা যথেষ্ট ভাল মানে বিশ্বৰ শীৰ্ষতম সংবাদ প্ৰতিষ্ঠান এটা তাত কাম কৰাৰ অভিজ্ঞতাটোতো এটা বিৰল BBCৰ বিষয়ে আচলতে কৌতূহল আগ্ৰহ একেবাৰে সৰু কালৰ পৰা আছিল কিয়নো মই আপোনাক এইখিনিতে ব্ৰেক কৰিছোঁ মই আপোনাক জনাৰ কাৰণটো BBC আচলতে কি হয় যেতিয়াই মই হঠাৎ ক'ৰবাত এটা সামাজিক মাধ্যমতে ক'ৰবাত মই পালোঁ যে আপোনাক BBCৰ মচুলি আমাৰ ইয়াৰেই ইণ্ডিয়াৰ লিড হিচাপে আপোনাক মনোজ গোস্বামী ডাঙৰীয়াৰ হেৰিত পাইছিলোঁ তো মোৰ এটা কৌতূহল জাগিল আৰু BBC বুলি ক'লে আমি যিখিনি জাৰ্নেলিষ্ট আছে BBC বুলি ক'লেতো আৰু ক'ব লগা নাই গতিকে BBCৰ প্ৰতি থকা আকৰ্ষণটোৱে আপোনাৰ প্ৰতি মোৰ এটা আকৰ্ষণ কঢ়িয়াই আনিলে যাৰ কাৰণে আপোনাৰ লগত যদিও আজি প্ৰথম দেখা শিক্ষাত হৈছোঁ কিন্তু আপোনাক মই ভালকৈ জানো গতিকে ফ'ল' কৰি আছোঁ বহুদিন ধৰি গতিকে এইটো একমাত্ৰ কাৰণটো BBC এতিয়া ধৰক আপোনাৰ বিষয়ে জানিব লাগে কাৰণে মই বেলেগ বেলেগ কথাখিনি জানিব চেষ্টা কৰিছোঁ কিন্তু আপোনাক জনাৰ প্ৰথম কাৰণটো হৈছে BBC এতিয়া কওকচোন আপুনি নাই আপুনি ঠিকেই কৈছে যে সাংবাদিকসকলৰ সমগ্ৰ বিশ্বতে BBCৰ প্ৰতি এটা আগ্ৰহ থাকে সেই আগ্ৰহটো নিজে অনুভৱ কৰিছোঁ সেই আগ্ৰহটো বিশ্বৰ বিভিন্ন স্থানত বিভিন্ন সাংবাদিকতাৰ লগত জড়িত মানুহৰ আগ্ৰহটো মই নিজে দেখিছোঁ আৰু তাৰ নিশ্চয় কাৰণ আছে নিশ্চয় কাৰণ এইটো কাৰণেই আছে আপুনি যদি সমগ্ৰ বিশ্বৰ সংবাদ ব্যৱস্থাবিলাকলৈ মন কৰে কেইবাটাও সংবাদ প্ৰতিষ্ঠান এনেকুৱা আছে যাৰ 100 বছৰৰ অধিক ইতিহাস আছে আপুনি ৰয়টাৰ্ছৰ কথা কওক AFP এইবিলাকৰ কথা কওক এই সকলোবিলাকৰ এটা সাংঘাতিক ধৰণৰ এটা তেওঁলোকৰ ইতিহাস আছে কিন্তু BBCয়ে একমাত্ৰ প্ৰতিষ্ঠান যি নিৰৱধিভাৱে 100 বছৰৰ অধিক কাল ধৰি সংবাদ সেৱা আগবঢ়াই আছে বাকীকেইটা সংবাদ প্ৰতিষ্ঠানে যদিও তেওঁলোকৰ কেইবাটাও 100 বছৰতকৈ অধিক পাৰ হৈছে তেওঁলোকৰ কিছু বছৰ মাজত ব্ৰেক আছে সংবাদ প্ৰতিষ্ঠান হিচাপে কাম কৰাৰ BBC তেনেকুৱা ধৰণৰ কোনো ব্ৰেক নাই 2 বছৰমান আগতে মই পাহৰিছোঁ একজেক্ট বছৰটো BBCয়ে 100 বছৰ সম্পূৰ্ণ কৰিছে নিৰৱধিভাৱে সংবাদ আগবঢ়াই আহি আৰু যেতিয়া এটা সংবাদ প্ৰতিষ্ঠানে সিমানখিনি সময়ৰ বাবে সংবাদ সেৱা আগবঢ়ায় বিভিন্ন ধৰণৰ চিষ্টেমছ বিভিন্ন ধৰণৰ প্ৰচেছেছ সাংঘাতিক ধৰণে ইভলভ হয় মানে কি হয় শিকি আৰু তেওঁলোকে সকলো সময়তে নিজৰ প্ৰচেছবিলাকৰ ওপৰত কাম কৰি থাকে কেনেকুৱা ধৰণে উন্নত কৰিব পাৰি কেনেকুৱা ধৰণে আগতকৈ ভাল কৰিব পাৰি কোনবিলাক ভুল আমি কৰিলোঁ এই ভুলবিলাক কেনেকৈ আমি নোহোৱা কৰিব পাৰিলোহেঁতেন সেইবিলাকৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়
তো গতিকে সকলোৰে বিবিচিৰ প্ৰতি কৌতূহল থকা আগ্ৰহ থকাটো স্বাভাৱিক, বিশেষকৈ সংবাদ সেৱাৰ লগত জড়িত মানুহখিনি। মোৰ সৰুৰ পৰা আগ্ৰহ হৈছিল। মোৰ কেইগৰাকীমান শিক্ষয়িত্ৰীয়ে, মোৰ মনত নাই একজেক্টলি কোন আছিল এই সময়ত, স্কুলত পঢ়ি থকা সময়তে কৈছে যে ইংৰাজী যদি ভাল কৰিব লাগে, কাৰণ আমি অসমীয়া মাধ্যমত পঢ়া, গ্ৰাম্য পৰিৱেশত ডাঙৰ দীঘল হোৱা, য'ত ইংৰাজী চৰ্চা কৰাৰ সা সুবিধা ইমান বিশেষ একো নাছিল। তো গতিকে তেওঁলোকে কৈছিল যে যদি ইংৰাজী ভাল কৰিবলৈ হয় তেতিয়াহ'লে BBC চোৱা দৰকাৰ, শুনা দৰকাৰ। এতিয়া BBC চাবৰ কাৰণে সেই সময়ত আমাৰ কেবল টিভি নাছিলে। তো গতিকে থাকিলগৈ অপশ্যনটো ৰেডিঅ'টো। মোৰ মনত পৰে যেতিয়া BBC ৰেডিঅ' মই শুনা আৰম্ভ কৰিছিলোঁ, ৰেডিঅ' ছিগনেলটো ভাল নাছিলে। ৰেডিঅ'টোত মই কিবা এডাল তাঁৰ লগাই, মানে সেই দেশী যোগাৰ বুলি যিটো কয়, সেই তাঁৰডাল ঘৰৰ বেৰেদি নি পেলাই টিনৰ ছালত লগাই কেনেবাকৈ অকণমান ইম্প্ৰুভ হয় নেকি ছিগনেলটো, আৰু অকণমান ইম্প্ৰুভ হৈছিলোঁ। অলপ ছিগনেল ইম্প্ৰুভ হোৱাৰ পিছত সেই তেনেকৈ মাজে মাজে আগৰ পুৰণি BBCৰ প্ৰগ্ৰামবিলাক শুনা পাওঁ। আৰু মোৰ কাৰণে সুবিধাজনক কি আছিল, যিহেতু আপোনাৰ অসমীয়া মাধ্যমত পঢ়া শুনা কৰা, BBCত যেনেকুৱা ধৰণৰ ইংৰাজী ব্যৱহাৰ হয়, বহুত মানুহৰ ভুল ধাৰণা থাকে দেই BBCত যে বিৰাট মানে সাংঘাতিক কিবা শব্দ ইউজ হয়। BBCয়ে সদায় গুৰুত্ব দি আহিছে সহজভাৱে বুজি পোৱা ইংৰাজী, যাতে চিম্পল ভাষাৰে। তেতিয়া মই বুজি পালোঁ যে ইংৰাজী ভাষাত ভাল হোৱাৰ অৰ্থ এইটো নহয় যে আপুনি সাংঘাতিক শব্দ কিছুমান জানিব, টান শব্দ কিছুমান ব্যৱহাৰ কৰিব। টান শব্দ ব্যৱহাৰ আমি নকৰোঁ, কেতিয়াবা দুই এটা শব্দ হ'ব পাৰে, কিন্তু সাধাৰণতে উদ্দেশ্য এইটো নহয় যে আপুনি সাংঘাতিক কিছুমান শব্দ ইউজ কৰি মানুহক ইমপ্ৰেছ কৰক। উদ্দেশ্যটো এইটো যে আপুনি ইংৰাজী ভাষাটো এনেকুৱাকৈ ব্যৱহাৰ কৰক, শুৱলা হ'ব লাগে, শ্ৰুতিমধুৰ হ'ব লাগে, চবেই বুজি পাব লাগে। গতিকে সেইটোৱে, তাত বেলেগ সাংঘাতিক কিবা মছলা সনাৰ কোনো প্ৰয়োজন নাই। তো গতিকে সেই তেনেকুৱা ধৰণৰ যিটো আগ্ৰহ মোৰ সৰুতে জাগিছিল BBCৰ প্ৰতি। ইনফেক্ট BBC চাকৰি ইণ্টাৰভিউ দিব যাওঁতে মোক তেওঁলোকে সুধিছিলে এইটো প্ৰশ্ন যে মানে ৱাই BBCত কিয় আগ্ৰহ BBC। তো মই তেওঁলোকক কৈছিলোঁ, হয়তো তেওঁলোকে মানে এভৰিবডি হেজ এ BBC ষ্টৰি, প্ৰত্যেকৰ নিজৰ এটা নিজৰ পাৰ্চনেল ষ্টৰি থাকে। কিজানি সেই মোৰ সেই আগ্ৰহটো সৰুৰ পৰা যিটো জন্ম হৈছিল BBCৰ প্ৰতি, কিজানি ইণ্টাৰভিউটো তেওঁলোকে শুনি হয়তো ভালেই পাইছিল মোৰ অনুভৱ। হয়, অবভিয়াছলি ময়ো যেতিয়া কেইবাটাও সংবাদ প্ৰতিষ্ঠানত কাম কৰাৰ মই NETVত প্ৰথম কাম কৰিছিলোঁ ইলেক্ট্ৰনিক জাৰ্নেলিজিমত। গতিকে NETVত কাম কৰাৰ সময়তো তেতিয়াও আমি সদায় এটা কথাই পাতোঁ যে নিউজবিলাক BBCৰ নিচিনা হ'ব লাগে, এনেকুৱা ধৰণৰ কথা এটা ওলায়, বা BBCয়ে কৈছে। BBCয়ে কোৱাৰ পিছত আমাৰ কি ক'ব লগা আছে, এনেকুৱা ধৰণৰ, বা BBCত নিউজৰ ডিউৰেশ্যনটো আমি BBCক ফ'ল' কৰিব লাগে, এই ধৰণৰ কথা বতৰাবিলাক খুব শুনিছিলোঁ, যাৰ কাৰণে মানে কৌতূহলটো বাঢ়ি গৈছিলে। কৌতূহলটো বাঢ়াৰ লগে লগে যেতিয়া BBC চোৱা যায়, হয়ও কথাটো ইমান আমি যেনেকৈ ঢেংকৈ গ্ৰাফিক্স বজাই দিওঁ, কিবা বজাই দিওঁ, BBCতো তেনেকুৱা নহয়, কিন্তু নিউজটোতো ভালকেই যায়। গতিকে সেই ইণ্টাৰেষ্টিং মানে হেৰিটো আছে। তো যেতিয়া এই কথাবিলাক যেতিয়া আপোনাক গম পালোঁ যে আপুনি BBCত কাম কৰা, ইণ্টাৰেষ্টটো মোৰ বাঢ়ি গ'ল। আপোনাৰ এনেকুৱা কেতিয়াবা লাগে নেকি যে BBCত কাম কৰাৰ পিছত আপুনি যেতিয়া ধৰক দেখে যে ভাৰতীয় জাৰ্নেলিজিমটো, কাৰণ BBC এটা শীৰ্ষতম সংবাদ প্ৰতিষ্ঠান, ভাৰতীয় জাৰ্নেলিজিম মানে মই এইটো ক্ষেত্ৰত কৈছোঁ যে শীৰ্ষতম সংবাদ প্ৰতিষ্ঠান, আৰু লগতে আপোনালোকে চব কাভাৰ কৰে, সকলো ফালৰ পৰা কাভাৰ কৰে, আৰু আপোনালোকে কাভাৰ কৰাটো এটা অথেণ্টিক মানে হেৰি এটা বুলি মানুহে ক'ব খোজে বা হয়ও। আপোনাক যদি সোধোঁ যে আপুনি আমাৰ দেশৰ জাৰ্নেলিজিমটো যদি চায়, তেনেহ'লে তাৰ লগত BBCক যেতিয়া আপুনি তুলনা কৰিব যায়, তেনেহ'লে কেনেকৈ দেখে, কি দেখে আপুনি, আপোনাৰ মগজুত কি খেলে? হয়, মোৰ সাংবাদিক হিচাপে নিজৰ যিটো পৰিচয় আছে, তাৰ লগতে বিশ্বৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানসমূহে কেনেধৰণে সংবাদ আগবঢ়ায় সেই বিষয়ে কিছু ৰিচাৰ্চ এণ্ড এনালিচিছ যিটো অভিজ্ঞতা সেইটো মোৰ আছে। গতিকে মই মানে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁতে দুইফালৰ পৰা চাই পেলাই ক'ম, কিয়নো 13টা বছৰ মই সংবাদ বিশেষজ্ঞ হিচাপে মোৰ কামেই আছিল সংবাদ প্ৰতিষ্ঠানৰ কেনেকুৱা ধৰণৰ ব্যৱহাৰ, তেওঁলোকে কেনেকুৱা ধৰণে সংবাদ পৰিৱেশন কৰিছে, আৰু বিশেষকৈ যিহেতু আমেৰিকা চৰকাৰৰ কাৰণে কাম কৰি আছিলোঁ, আমেৰিকা চৰকাৰৰ বিষয়ে কেনেকুৱা ধৰণৰ আলোচনা হৈ আছে সেইবিলাক এনালাইজ কৰিছিলোঁ, সেইবিলাক বিষয়ে চালি জাৰি চাইছিলোঁ পুংখানুপুংখভাৱে। তো গতিকে এতিয়া আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ হ'লে মই BBCৰ লগত
তুলনা কৰি আমাৰ সংবাদ প্ৰতিষ্ঠানসমূহে কেনেকুৱা ধৰণে কাম কৰি আছে সেইটো তুলনা চাগে সঠিক নহ'ব, উপযুক্ত নহ'ব। মই আৰু কাৰণটো ক'ম, অকণমান দীঘলীয়া হ'ব কাৰণটো। মই বিভিন্ন ধৰণৰ সংবাদ প্ৰতিষ্ঠান মন কৰিছোঁ বিশ্বৰ বিভিন্ন দেশত, আৰু প্ৰত্যেকখন দেশতে সংবাদ সেৱা বা গোটেই সংবাদ ব্যৱস্থাটো কিছু নিজস্বতা থাকে। এতিয়া ধৰক আপুনি আমেৰিকা বা ইউৰোপৰ কথা কয়, তাত যিটো লিবাৰেল ভেলিউজ বুলি তেওঁলোকে কয়, যি তেওঁলোকে তুলনামূলকভাৱে কিছুমান প্ৰমূল্যক কিছুমান ভেলিউক তেওঁলোকে প্ৰমোট কৰে, সেইবিলাক আমি সদায় দেখা পাওঁ। কিন্তু একেদৰে তাত ফক্স নিউজৰ দৰে বহুত ৰক্ষণশীল সংবাদ প্ৰতিষ্ঠানো আছে, আৰু তেওঁলোকৰ সংবাদ পৰিৱেশনৰ শৈলীও কিছু কিছু তাৰ দৰ্শকৰ বাবে যথেষ্ট গ্ৰহণযোগ্য, তেওঁলোকে যথেষ্ট ভাল পায়, সেইখিনি আছে। কিন্তু তথাপি এইখিনি ক'ব লাগিব যে আমি আমেৰিকা আৰু ইউৰোপত হয়তো যিটো লিবাৰেল ভেলিউজ যিবিলাক সংবাদ প্ৰতিষ্ঠানৰ সংবাদত প্ৰতিফলিত হয়, সেইবিলাকৰ সমাদৰ সবাতোকৈ বেছি। এতিয়া আপুনি যদি মিডল ইষ্ট মধ্যপ্ৰাচ্যলৈ আহে, মধ্যপ্ৰাচ্যত সংবাদ ব্যৱস্থা সম্পূৰ্ণৰূপে পৃথক। তাত চৰকাৰে যেনেকুৱা ধৰণে সংবাদ পৰিৱেশন হোৱাটো বিচাৰে প্ৰায় তেনেকুৱা ধৰণে সংবাদ পৰিৱেশন হয়। তাত সংবাদ প্ৰতিষ্ঠানসমূহৰ ওপৰত প্ৰায় চৰকাৰী নিয়ন্ত্ৰণ আছে। কিন্তু অৱশ্যে মধ্যপ্ৰাচ্য বুলি ক'লে মই আটাইখিনি দেশক সাঙুৰি একেলগ কৰি ল'ব নোৱাৰোঁ, তাতো বহুত পৃথক পৃথক আছে। এতিয়া ধৰক আজিৰ তাৰিখত মই যদি উদাহৰণস্বৰূপে লিবিয়াৰ কথা কওঁ, তাত পৰিস্থিতি কিছু বেলেগ। চিৰিয়াৰ কথা কওঁ, তাৰ পৰিস্থিতি কিছু বেলেগ। এতিয়া চিৰিয়াত কিছুদিন আগতে অভ্যুত্থান হ'ল, ইমান দিন ধৰি আছিল বাছাৰ আল আছাদ। বাছাৰ আল আছাদ যেতিয়ালৈকে আছিল তেতিয়ালৈকে সৰু এটা আপোনাৰ উদাহৰণ দিলোঁ, চিৰিয়ান আৰব নিউজ এজেঞ্চি, যিটো চানা বুলি কয়। চানাই সদায় চৰকাৰী পৃষ্ঠপোষকতাত চৰকাৰী বাতৰি পৰিৱেশন কৰে। যি সময়ত আল শ্বাৰাৰাৰ নেতৃত্বত বিদ্ৰোহীসকলে দেশখন দখল কৰাৰ কাৰণে আগবাঢ়িছিল, তেওঁলোকে সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছিল। কিন্তু লাহে লাহে তেওঁলোকে যেতিয়া দেখিলে যে বাছাৰ আল আছাদৰ কণ্ট্ৰল, নিয়ন্ত্ৰণ লাহে লাহে কমি আহিছে, তেতিয়ালৈকে তেওঁলোকৰ লেংগুৱেজটো লাহে লাহে সলনি হোৱা ষ্টাৰ্ট হ'ল। তাৰপিছত যেতিয়া গৈ বাছাৰ আল আছাদ পলাই যাবলগীয়া হ'ল মস্কোলৈ, তেতিয়া তেওঁলোক কিছুদিনৰ কাৰণে প্ৰায় হয়তো এসপ্তাহমানৰ কাৰণে তেওঁলোকৰ প্ৰচাৰণ সম্পূৰ্ণ বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পিছত ছাডেনলি তেওঁলোকৰ ৰূপ সম্পূৰ্ণ বেলেগ। তেতিয়া তেওঁলোকৰ বাবে আল শ্বাৰাৰা দেশৰ নেতা আৰু বাছাৰ আল আছাদ পলৰীয়া। তো গতিকে তেনেকুৱা ধৰণৰ উদাহৰণ আমি যিটো মানে নিৰপেক্ষতা বুলি শব্দটো কওঁ, মানে আচলতে ইণ্ডিয়াত বুলিয়ে নহয়, তাৰমানে অন্য কাণ্ট্ৰিজতো সেই বস্তুটো নিৰপেক্ষতাক লৈ পেলাই, নিৰপেক্ষতা শব্দটোক লৈ পেলাই মানে কণ্ট্ৰাডিকশ্যনটো থাকিব। চৰকাৰৰ চেষ্টাও সদায় থাকিব যে সংবাদ প্ৰতিষ্ঠানক নিয়ন্ত্ৰণত ৰখা দৰকাৰ। এতিয়া মই আপোনাক মধ্যপ্ৰাচ্যৰ বিষয়ে কিছু কথা ক'লোঁ, আপোনাক ইউৰোপ আৰু আমেৰিকাৰ কথা কিছু কথা ক'লোঁ। এতিয়া আপুনি যদি আমাৰ এইফালে আহে, ভাৰতৰ ফালেও নহয়, এছিয়া মহাদেশলৈ আহে, তাত আপুনি যদি চীন দেশলৈ চায়, তেতিয়াহ'লে চীন দেশতো সংবাদ ব্যৱস্থাটো সম্পূৰ্ণৰূপে চৰকাৰী ব্যৱস্থা। কিছুদিন আগতে মোৰ এগৰাকী চীন দেশত কাম কৰি থকা এগৰাকী স্কলাৰৰ লগত, এগৰাকী বিশেষজ্ঞৰ লগত কথা বাৰ্তা হৈছিল। চীনত বাতৰি কাকতৰ ভূমিকা কি, সংবাদ মাধ্যমৰ ভূমিকা কি, সেই বিষয়ৰ ওপৰত। তো মই তেওঁলোকক কৈছিলোঁ যে যিবিলাক লিবাৰেল ভেলিউ ৰিপ্ৰেজেণ্ট কৰা পশ্চিমীয়া সংবাদ প্ৰতিষ্ঠানসমূহ আছে, তেওঁলোকে নিজৰ ভূমিকা যিটো নেশ্যন বিল্ডিং, দেশ নিৰ্মাণত এনেকুৱা ধৰণে তেওঁলোকৰ নিজৰ ভূমিকাটো পালন কৰে যে যেতিয়া চৰকাৰক জবাবদিহি কৰিবলগীয়া হয়, যেতিয়া প্ৰশ্ন উত্থাপন কৰিবলগীয়া হয়, যেতিয়া শুদ্ধ পথ দেখুৱাবলগীয়া হয়, সেইটো তেওঁলোকৰ দায়িত্ব বুলি বিবেচনা কৰে। চীন দেশতো সেইটো নহয়। এতিয়া চীন দেশৰ বিশেষজ্ঞগৰাকীৰ মতে তেখেতৰ যিটো
তেওঁলোকৰ যিটো থিয়ৰী তেওঁলোকে ফ'ল' কৰে তেওঁলোকৰ থিয়ৰীৰ মতে চীন দেশৰ সংবাদ মাধ্যমেও তেওঁলোকে ভাবে যে দেশ নিৰ্মাণত তেওঁলোকৰ ভূমিকা আছে দেশ নিৰ্মাণত যিটো তেওঁলোকৰ ভূমিকা সেইটো তেওঁলোকে বছ কিছু পৃথকভাৱে পালন কৰে কেনেকৈ পৃথকভাৱে পালন কৰে তেওঁৰ মতে চৰকাৰে যদি যিকোনো এটা বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্ত গ্ৰহণত সহায় কৰাটো যাতে দেশ নিৰ্মাণত সহায়ক হয় সেইটো সংবাদ মাধ্যমৰ ভূমিকা বুলি তেওঁলোকে বিবেচনা কৰে এতিয়া সেইটো এটা থিয়ৰী সেইটো এটা পলিটিকেল থিয়ৰী বুলি কওক সংবাদ মাধ্যমৰ থিয়ৰী বুলি কওক সেইটো তেওঁলোকে তেনেকুৱা ধৰণে ফ'ল' কৰে ভাৰতবৰ্ষৰ কথা ক'বলৈ গ'লে ভাৰতবৰ্ষত সংবাদ মাধ্যমৰ যিমান এটা বৃহৎ পৰিসৰ তেনেকুৱা হয়তো বাকী কোনোবা দেশত নাই মানে অকল কেৱল পৰিসংখ্যাৰ ফালৰ পৰা যিমান সংখ্যক সংবাদ প্ৰতিষ্ঠান এই দেশখনত আছে বাকী কোনো দেশত হয়তো সিমানখিনি সংখ্যাৰ সংবাদ মাধ্যম আপুনি বিচাৰি নাপায় তো গতিকে এই বৃহৎ সংখ্যক সংবাদ মাধ্যমৰ সকলোৰে ভূমিকা কেৱল এক বুলি আপুনি ক'ব নোৱাৰে নিশ্চিতভাৱে যোৱা কিছু বছৰত যোৱা দশকত বহু পৰিমাণে আমি দেখা পাইছোঁ ৰাষ্ট্ৰবাদ বহু পৰিমাণে প্ৰকাশ পাইছে সংবাদ মাধ্যমৰ আচাৰ আচৰণত আৰু সংবাদ মাধ্যমে কেনেকুৱা ধৰণে প্ৰশ্ন উত্থাপন কৰে সেইবিলাক দিশতো বহুত সলনি হোৱা দেখা পাইছোঁ কিছুৱে নিজৰ ভূমিকা এতিয়াও পালন কৰি আছে বিশেষকৈ এই ক্ষেত্ৰত মই ক'ব লাগিব হয়তো আমাৰ স্থানীয় সংবাদ মাধ্যম যিবিলাক তেওঁলোকে হয়তো বহু ক্ষেত্ৰত মই দেখা পাওঁ যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমবিলাকতকৈ অধিক স্বতন্ত্ৰভাৱে নিজৰ ভূমিকা পালন কৰি আহিছে যিকোনো ধৰণৰ প্ৰশ্ন কৰাৰ বাবে চৰকাৰক প্ৰশ্ন কৰাৰ বাবে হয়তো তেওঁলোক যথেষ্ট সচেষ্ট তেওঁলোক যথেষ্ট সচেতন আৰু তেওঁলোকে হয়তো কিছু কঠোৰভাৱে বা কিছু ষ্ট্ৰংলি চৰকাৰী কিছুমান পদক্ষেপক বিৰোধো কৰিব পাৰে যিটো হয়তো ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমে আজিকালি হয়তো কমেই কৰে বহুত কম মই সেইটো কিন্তু ঠিকেই কথা কৈছে যে আমি দেখিছোঁ যে ৰিজনেল জাৰ্নেলিজিমটো কিছু পৰিমাণে স্বতন্ত্ৰ আপোনাৰ যদি আমি ৰাষ্ট্ৰীয় পৰ্যায়তকৈ চাওঁ কাৰণ ৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়া দেখা পোৱা হৈছে নিৰপেক্ষ শব্দটো মানে অলপমান কণ্ট্ৰাডিক্টৰী যে নিৰপেক্ষ শব্দটো মানে সকলোৰে কাৰণে সমীচীন হ'বনে নাই ইউজ কৰাটো সেইটো এটা বেলেগ বিষয় কিন্তু মই ভাবোঁ যে আমাৰ সাংবাদিকখিনিয়ে ন' ডাউট নিম্নগামী হৈছে মানে বহু ক্ষেত্ৰত নিম্নগামী হৈছে কিছুমান কাৰকো আছে তাৰ তো কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতকৈ বিশেষকৈ দেখা পোৱা যায় যে আঞ্চলিক সংবাদ মাধ্যমে কিছুমান ভাল কামেই কৰি আছে কিন্তু মই আপোনাক আকৌ যদি সোধোঁ যে আপুনি ধৰক ইণ্টাৰনেশ্যনেল জাৰ্নেলিজিমটো দেখিছে ভালকৈ কৰি আছে আপুনি যিহেতু BBCত গতিকে ইণ্টাৰনেশ্যনেল জাৰ্নেলিজিমৰ লগত যদি আমি নেশ্যনেল জাৰ্নেলিজিমটোৰ মানে পাৰ্থক্যটো বিচাৰোঁ যে আপুনি কি পাৰ্থক্য বিচাৰি পায় যে এনেকুৱা হ'ব পাৰিলে হয় হোৱা নাই বা এনেকুৱা কৰিব পাৰিলে হয় আমাৰ নেশ্যনেল জাৰ্নেলিজিমত হোৱা নাই বা কৰা নাই এইটোৰ কেনেকুৱা ধৰণে আপুনি পাৰ্থক্যটো বিচাৰি চাব পাৰ্থক্য ধৰক সৰ্বপ্ৰথম পাৰ্থক্যটোত আপোনাৰ টেকনিকেল ছাইডটো আছে টেকনিকেল ছাইডত যিহেতু ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমবিলাকৰ হাতত বহুবিলাক সমল থাকে ৰিচৰ্চেছ তেওঁলোকৰ হয়তো বেছি যদি আপুনি তুলনা কৰে দেশীয় সংবাদ মাধ্যম বা আঞ্চলিক ভাষাৰ সংবাদ মাধ্যমবিলাকৰ ক্ষেত্ৰত আৰু ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট যিটো কোৱা যায় সেই ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ক্ষেত্ৰতো যিকোনো ধৰণৰ এটা টেকন'লজিকেলি ড্ৰিভেন অৰ্গেনাইজেশ্যনত ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টটো খুব এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় এতিয়া গতিকে আমাৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমবিলাকত কি হয় এটা বাজেট থাকেই বছৰটোৰ কাৰণে য'ত মানে সেই ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ নামত খৰচ হয় বিভিন্ন বিষয়ৰ ওপৰত বিভিন্ন টুল বা অডিয়েঞ্চ ৰিচাৰ্চ সেইবিলাকৰ ওপৰত যথেষ্ট খৰচ কৰা হয় যে দৰ্শকে কেনেকুৱা ধৰণৰ বস্তু বিচাৰিছে দৰ্শকৰ যিবিলাক পেটাৰ্ণবিলাক মানে কনজাম্পশ্যন পেটাৰ্ণ যিটো ইংৰাজীত কয় সেই কনজাম্পশ্যন পেটাৰ্ণবিলাক কেনেকুৱা ধৰণে চেঞ্জ হৈছে সেই অনুপাতে আমি কেনেকুৱা ধৰণে খবৰ যোগোৱা উচিত তাৰোপৰি বিভিন্ন ধৰণৰ এপৰ কথাই কওক বিভিন্ন ধৰণৰ টুলছৰ কথাই কওক এতিয়া উদাহৰণস্বৰূপে আমাৰ স্থানীয় ভাষাৰ সংবাদ প্ৰতিষ্ঠানবিলাকতো 10-12 বছৰ আগলৈকে এটা বৃহৎ কেমেৰা লৈ
বাতৰি সংগ্ৰহ কৰিবৰ বাবে যাবলগীয়া হৈছিল 2-3জন মানুহ যাবলগীয়া হৈছিল কিন্তু এই বিষয়বিলাকত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমবিলাক সাধাৰণতে বহুতখিনি আগত থাকে কিয়নো টেকনিকেল ছাইডটো তেওঁলোকৰ এক্সেছটো বেছি গতিকে যিখিনি বস্তু ধৰক আমাৰ ইয়ালৈ আজি আহিছে সেইখিনি হয়তো 2-3 বছৰ আগতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমবিলাকৰ হাতত আহি গৈছে গতিকে সেইফালৰ পৰা তেওঁলোকৰ এডভান্টেজো থাকে আৰু এটা গুৰুত্বপূৰ্ণ বিষয় যিটো হয়তো চাগে মই সৰ্বপ্ৰথমে উল্লেখ কৰিব লাগিছিল সেইটো হৈছে ফাইনেন্সিয়েল মডেল ফাইনেন্সিয়েল মডেলটোৱে আপোনাৰ গোটেই খেলখনৰ গুৰিতে আছে ফাইনেন্সিয়েল মডেলটো এতিয়া BBC নিচিনা সংবাদ মাধ্যমৰ কিছু সুবিধা থকাৰ মূলতে হ'ল যিটো আপোনাৰ ফাইনেন্সিয়েল মডেল তাত এটা ব্যৱস্থা আছে যিটো কোৱা হয় লাইচেন্সিং ফি বুলি এতিয়া আপুনি যদি ইংলেণ্ডত বাস কৰে ইংলেণ্ডত আপুনি টিভি ৰেডিঅ' বা ইণ্টাৰনেট ব্যৱহাৰ কৰে আপুনি বছৰটোত প্ৰায় 170-80 পাউণ্ডমান লাইচেন্সিং ফি নামত আপুনি পে' কৰিব লাগিব যিটো BBCলৈ যায় আপুনি BBC চাওক নাচাওক কোনো কথা নাই যিকোনো ৰেডিঅ' যিকোনো টিভি বা যিকোনো ইণ্টাৰনেট কানেকশ্যন ব্যৱহাৰ কৰাৰ কাৰণে আপুনি সেই লাইচেন্সিং ফিটো দিব লাগিব যিটো BBC ফাণ্ডত যায় আৰু সেইটো যিকোনো দলৰ চৰকাৰে আহি নিজৰ ইচ্ছামতে কমাই বা বঢ়াই দিব নোৱাৰে তাত সংসদৰ অনুমোদন লাগিব তাত সৰ্বশেষত কুইনৰ এপ্ৰুভেল লাগিব তো গতিকে তাত মানে ফাইনেন্সিয়েল মডেলটো এনেকুৱা ধৰণৰ আছে চৰকাৰে নিজৰ খেয়াল খুচি মতে সেই BBCৰ পইচাৰ ওপৰত BBCৰ যিটো ৰেভিনিউ ষ্ট্ৰীমটোৰ ওপৰত নিজৰ ইচ্ছামতে কণ্ট্ৰল কৰিব নোৱাৰে গতিকে সেইটো কাৰণতে আপুনি দেখিব BBCক বহু সময়ত মানুহে গালি পৰা দেখা পাওঁ যে আমুকখন দেশৰ এগেইনষ্টত ভাৰতৰ এগেইনষ্টত কিন্তু BBC আচলতে নিজৰ সেই ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চটোৰ কাৰণে আনকি ইংলেণ্ডৰ চৰকাৰকো সমালোচনা কৰিব পাৰে তো গতিকে সেই ফাইনেন্সিয়েল মডেলটো বিভিন্ন দেশত বিভিন্ন ধৰণৰ থাকে এতিয়া ভাৰতবৰ্ষত ফাইনেন্সিয়েল মডেলটো মূলতঃ প্ৰাইভেট এণ্টিটিবিলাক এনেকুৱা ধৰণৰ হয় যে প্ৰত্যেকৰে নিজৰ ব্যৱসায়িক ইণ্টাৰেষ্ট কিছুমান থাকে ব্যৱসায়িক ইণ্টাৰেষ্ট থকাৰ লগে লগে নিশ্চিতভাৱে বহু সময়ত আপুনি সেই ব্যৱসায়িক কম্প্ৰমাইজত যাবলগীয়া হ'ল যেনেকুৱা ধৰণে হয়তো আপুনি অৰ্থনৈতিকভাৱে কাৰোবাৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল নোহোৱাকৈ যিমান স্বতন্ত্ৰভাৱে আপুনি সংবাদ পৰিৱেশন কৰিব পাৰিলেহেঁতেন সিমান স্বতন্ত্ৰভাৱে আপুনি সংবাদ পৰিৱেশন কৰিব নোৱাৰে তো গতিকে সংবাদ মাধ্যমৰ ব্যৱহাৰ সংবাদ মাধ্যমৰ যিকোনো এটা বিষয়ত ষ্টান্সটো কেনেকুৱা হ'ব কি হ'ব সেইটো যদি বুজিবলৈ হয় দৰ্শকসকলে এটা কাম কৰিব পাৰে এটা নিৰ্দিষ্ট সংবাদ মাধ্যমৰ মালিকানা কাৰ হাতত আছে কোনে অৰ্থনৈতিক নিয়ন্ত্ৰণটো কাৰ হাতত আছে সেইখিনি ভালদৰে জানিলে হ'ল সেইখিনি জনাৰ লগে লগে বহু পৰিমাণে সংবাদ প্ৰতিষ্ঠানটোৰ স্থিতি যিকোনো এটা বিষয়ত কি হ'ব পাৰে সেইটো আপুনি আগতেই গম পাই যাব ইজি হৈ যায় হয় তো গতিকে সেইখিনি সাদৃশ্য আৰু পাৰ্থক্য তেনেকুৱা ক্ষেত্ৰত দেখা পাওঁ আৰু বাকী আপুনি যিখিনি এডিটৰিয়েল ছাইডটোৰ কথা ক'লে এডিটৰিয়েল ছাইডটো নিশ্চিতভাৱে আপোনাৰ অৰ্থনৈতিক নিয়ন্ত্ৰণটো এটা ফালে গুচি যোৱাৰ লগে লগে এডিটৰিয়েল ছাইডটো তেনেকুৱা ধৰণে হ'ব সম্পাদকীয় যিবিলাক নীতি নিয়ম যিবিলাক তেওঁলোকৰ পলিচিবিলাক হ'ব তেনেকুৱা ধৰণে হ'ব তাৰ মাজতো এতিয়া যিটো ছ'চিয়েল মিডিয়াৰ প্ৰলিফাৰেশ্যন হৈছে ছ'চিয়েল মিডিয়া যিমান ডাঙৰকৈ আগবাঢ়ি আহিছে হয়তো কিছু বছৰ আগলৈকে মানুহে ইমান এটা উপলব্ধি কৰা নাছিল যদিও সামাজিক মাধ্যমবিলাকৰ গুৰুত্ব যোৱা প্ৰায় ১.৫ দশকত বৃদ্ধি পাবলৈ ধৰিলে কিন্তু আজিৰ তাৰিখত আমি নিজে দেখিছোঁ যিটো বাতৰি ধৰক হয়তো নিৰ্দিষ্ট কোনোবা এটা ডাঙৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিবলৈ সংকোচ কৰে সামাজিক মাধ্যমত আমি তেনেকুৱা এটা খবৰ খুব সহজেই পাই যায় তো গতিকে সেই পাৰ্থক্যবিলাকো আছে কিন্তু তথাপি মই এটা কথা কওঁ আন দেশবিলাকৰ তুলনাত আজিৰ তাৰিখত ভাৰতবৰ্ষতে কওক অসমতে কওক যিটো যোগান আৰু চাহিদাৰ যিটো এটা অৰ্থনীতিৰ এক খুব এটা সহজ সূত্ৰ আৰু এটা খুব প্ৰাইমেৰী থিয়ৰী সেই বস্তুটো অলপ খেলি মেলি হৈ আছে মানে আমাৰ ইয়াত যিমানখিনি চাহিদা তাতকৈ যোগান বহুত বেছি হৈ আছে যিমান সংবাদ মাধ্যম আচলতে আমাক লাগে তাতকৈ বহুত বেছি সংবাদ মাধ্যম আছে এতিয়া বহুতে ক'ব যে আজিৰ তাৰিখত সংবাদ মাধ্যম যিমানেই বেছি হয় সিমানেই হয়তো ভাল কিয়নো মানে সমগ্ৰ ব্যৱস্থাটোত এটা গণতান্ত্ৰিক এটা চৰিত্ৰ প্ৰকাশ পাইছে কিন্তু সেইটো হয়তো চাগে নহয় যোগান আৰু চাহিদাৰ যদি খেলি মেলিটো থাকি যায় তেতিয়া
অসুবিধা বিভিন্ন ক্ষেত্ৰত আহিব পাৰে এতিয়া অসুবিধা বিভিন্ন ক্ষেত্ৰত আহিব পাৰে অৰ্থনীতি যিহেতু জড়িত হৈ আছে তাত কাম কৰি থকা মানুহখিনিৰ সংস্থাপনৰ কথা আমি চিন্তা কৰিব লাগিব সংখ্যা যিমানেই বাঢ়ি যায় তেওঁলোকৰ ৰেভিনিউ জেনেৰেশ্যনটো সিমানেই কম হ'ব গতিকে ৰেভিনিউ জেনেৰেশ্যনটো আৰু আপোনাৰ বহুত বেলেগ সংবাদ মাধ্যমৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে ৰেভিনিউ বহুত বেলেগ বেলেগ চ'ৰ্চৰ পৰা অহা আৰম্ভ নকৰে তো গতিকে কি হয় বহু ক্ষেত্ৰত সংবাদকৰ্মীসকলে যেনেকুৱা ধৰণৰ পাৰিশ্ৰমিক তেওঁলোকে পোৱা উচিত সেই ক্ষেত্ৰত তেওঁলোকে নাপাব গতিকে যোগান আৰু চাহিদাৰ এটা ভাৰসাম্য থাকিবই লাগিব হয় সেইটো হয় আপুনি এই যেতিয়া কৈছে যে ইকুইপমেণ্টছৰ কথাটো বা টুলৰ কথাটো মানে টেকনিকেলি চাউণ্ডৰ এইটো এটা বিৰাট জমনি কাহিনী এটা আছে আপোনাক ক'লে আপুনি ভালেই পাব মানে ৰেডিঅ' তেতিয়া মানে আমাৰ ইয়াতে ক্ৰিকেট খেল হৈছে ইণ্টাৰনেশ্যনেল ক্ৰিকেট খেল এখন হৈছিলে তো নেহৰু ষ্টেডিয়ামত মানে অল ইণ্ডিয়া ৰেডিঅ'ৰ এগৰাকী তেখেতে এতিয়া ৰিটায়াৰ্ড হৈছে তেখেতে কৈছে যে অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা আমি এটা টীম গৈছোঁ যিটো টীমত ২৪জন মানুহ আছে আৰু BBC-ৰ পৰা এটা টীম আহিছে 4জন মানুহ আছে আৰু আমাতকৈ তেওঁলোকে আগতে দি থাকে এইটো কথাটো আপুনি কৈ থাকোঁতে মোৰ মনত পৰি গৈছে এই কথাটো তেওঁ বৰ ইণ্টাৰেষ্টিং মানে খুব ধুনীয়াকৈ কৈছিলে কথাটো হয় যে BBC-য়ে আগত দি আছে মানুহ 4জন আৰু অল ইণ্ডিয়া ৰেডিঅ' আৰু দূৰদৰ্শনৰ কাহিনীটো জানেই তেওঁলোকৰ আপোনাৰ ধৰক আপুনি লেপেল লোৱা মানুহজনৰ এজন বেলেগ থাকে গতিকে সেই ধৰণৰ কণ্ডিশ্যনটো আছে যদিবা আপুনি ঠিকেই কৈছে মই আপোনাক যদি মানে আপোনাক তুলনামূলক দৃষ্টিভংগীৰে আৰু এটা ক্ষেত্ৰত চাওঁ যিহেতু আপুনি অসমত আছে অসমৰ পৰা আপুনি কৈছে অসমৰ সন্তান অসমত কি দেখিছে জাৰ্নেলিজিমটোক লৈ পেলাই কাৰণ এতিয়া আপুনি সামাজিক মাধ্যমত দেখিয়ে আছে মানে টুল পাৰ লাগে কেতিয়াবা ইমান গালি গালাজ হয় সঁচা অৰ্থতেই ইমান নিম্নগামী হৈছে নে মানে লগাতকৈ বেছি মানে চিঞৰ বাখৰ হৈছে নিম্নগামী হোৱাটোক লৈ পেলাই আপুনি কেনেদৰে মই আকৌ মানে আপোনাৰ সেই যোগান চাহিদাৰ কথাটোলৈকে কৰি যাম যোগান বেছি হৈ আছে চাহিদাতকৈ তাৰ মাজতো কিছুমানে খুব ভাল কাম কৰি আছে সেইখিনি স্বীকাৰ কৰিব লাগিব কিয়নো মানে আমাৰ ৰাজ্যখন অন্ততঃ কিছু বছৰ আগলৈকে যথেষ্ট দুখীয়া ৰাজ্য আছিলে এতিয়া চহকী হৈ গৈছে বুলি মই নকওঁ কিন্তু হয়তো কিছু পৰিমাণে আমি বহুতখিনি উন্নত হৈছোঁ আগতকৈ তুলনামূলকভাৱে কিন্তু তথাপি আমি এনেকুৱা এটা পৰিৱেশত হয়তো নাই য'ত আমাৰ বহুতখিনি নিউজ চেনেল বহুতখিনি নিউজ পেপাৰ শ নিউজ পৰ্টেল সুন্দৰভাৱে এটা অৰ্থনৈতিক এটা মডেল লৈ পেলাই তেওঁলোকে ৰেভিনিউ জেনেৰেট কৰি ছাষ্টেইন কৰি সংবাদকৰ্মীসকলক উপযুক্ত পাৰিশ্ৰমিক দি সুন্দৰভাৱে চলি থাকিব পৰা তেনেকুৱা এতিয়া যিখিনি নাম্বাৰ আছে সেইখিনি মানে কেতিয়াও ছাপোৰ্ট কৰাটো সম্ভৱ নহয় গতিকে অভাৰ ক্ৰাউডেড হৈ আছে সেইটো মই নিশ্চিতভাৱে উপলব্ধি কৰোঁ আৰু দ্বিতীয় কথা মই উপলব্ধি কৰিছোঁ যোৱা কিছু সময়ত যে অসমত বহুখিনি মানুহে সংবাদ মাধ্যমৰ নাম লৈ আচলতে মনোৰঞ্জন যোগাই আছে গতিকে মোৰ আগ্ৰহ থাকিব মোৰ অনুৰোধ থাকিব বিশেষকৈ দৰ্শকসকলে যাতে তেখেতসকলে মনোৰঞ্জন আৰু সংবাদৰ পাৰ্থক্যটো বুজি পায় মনোৰঞ্জনো দৰকাৰী মইতো কোৱা নাই যে মনোৰঞ্জনৰ কোনো প্ৰয়োজন নাই কিন্তু বাতৰি আৰু মনোৰঞ্জনৰ এটা মিশ্ৰণ এটা চলি আছে আমাৰ ৰাজ্যত আৰু মই নকওঁ যে এইটো অকল অসমৰ ইউনিক বেলেগ বেলেগ ৰাজ্যতো তেনেকুৱা দেখা পাওঁ আৰু আনকি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো অন্ততঃ মানে তেনেকুৱা উদাহৰণ মাজে সময়ে দেখা যায় কিন্তু মোৰ বোধেৰে অসমৰ নিচিনা এখন ৰাজ্যৰ বাবে য'ত হয়তো আজিৰ তাৰিখত মই বাৰুকৈ উপলব্ধি কৰোঁ এক বৌদ্ধিক জাগৰণৰ য'ত আমাৰ বিশেষকৈ উঠি অহা ল'ৰা ছোৱালীখিনি এখন নলেজ বেছ ছ'চাইটি বিল্ড কৰাৰ কাৰণে এখন বিজ্ঞানমনস্ক সমাজ গঢ়ি তোলাৰ বাবে সকলোৱে অৱদান আগবঢ়ায় সেইটো ক্ষেত্ৰত মোৰ বোধেৰে স্থূল ৰুচিৰ বাতৰিৰূপী কিছুমান মনোৰঞ্জক উপাদান সেইবিলাকৰ পৰা হয়তো প্ৰকৃত সংবাদক আৰু সাংবাদিকতাক পৃথক কৰাৰ যথেষ্টখিনি প্ৰয়োজন আহি পৰিছে কিন্তু তাৰ লগতে এই দুখটো কেৱল মই অকল সংবাদ মাধ্যম বা সংবাদ মাধ্যম পৰিচালনা কৰা লোকসকলৰে আছে বুলি ক'লে নহ'ব কাৰণ মই জানো বহুখিনি উচ্চাকাংক্ষী সাংবাদিক আছে
ভাল কিবা এটা কৰিব খোজে, ভাল সংবাদ পৰিৱেশন কৰিব খোজে, যেতিয়া তেওঁলোকে যথেষ্ট ৰিচাৰ্চ কৰি যথেষ্ট কষ্ট কৰি এটা সংবাদ পৰিৱেশন কৰে আৰু সেই সংবাদটোৰ ভিউজ এংগেজমেণ্ট খৰ ঘৰতো নাযায় আৰু তাৰ বিপৰীতে কোনোবাই ক'ৰবালৈ পলাই গ'ল, কোনোবাই কিবা এটা বিতৰ্কিত মন্তব্য দিলে, সেইবিলাকৰ ওপৰত যেতিয়া আপোনাৰ মিলিয়নছ লাখছ ভিউজ আহে, তেতিয়া সাংবাদিকসকল হতাশাগ্ৰস্ত হয়। আৰু এই হতাশাটো আচলতে প্ৰকৃত সত্য। তো গতিকে সকলো সময়তে সাংবাদিকসকলক দোষ দি থাকিলেও নহ'ব। পাব্লিক টেষ্টটো বহুত দৰকাৰী। আজি এই স্থানৰ পৰা মই ক'ব খোজোঁ যে হয়তো সংবাদ মাধ্যমৰ আজিৰ তাৰিখত এটা দায়িত্ব আহি পৰিছে টু চেলেঞ্জ দ্য পাব্লিক টেষ্ট। একদম এইটো কিন্তু হয়। কাৰণ সৰু কথা এটা, এতিয়া সৰু ল'ৰা ছোৱালীক যেতিয়া তেওঁলোকে জন্ম হয়, যেতিয়া তেওঁলোকে বুজি নাপায় ভাল বেয়াৰ, তেওঁলোকক যদি আপুনি কেণ্ডি খুৱাবলৈ আৰম্ভ কৰি দিয়ে, চকলেট খুৱাবলৈ আৰম্ভ কৰি দিয়ে, তেওঁলোকে চাগে সেই কেণ্ডি চকলেটেই বিচাৰিব। কিন্তু আপুনি কেণ্ডি চকলেটে খুৱাই দিব পাৰিব নেকি সৰু ল'ৰা ছোৱালীক? নোৱাৰে কেতিয়াও। এতিয়া দৰ্শকক মই সৰু ল'ৰা ছোৱালী বুলি নাই কোৱা, ঠিক আছে। এটা কমিউনিকেশ্যনত থিয়ৰী এটা আছে, হাইপাৰডেমিক নিডল থিয়ৰী বুলি, যিটো মেজিক বুলেট থিয়ৰী বুলি কয়। মেজিক বুলেট থিয়ৰীটোৰ মতে কি হ'ল, আপুনি যেতিয়া এটা কমিউনিকেশ্যন ডিজাইন কৰে, যিকোনো এটা মেছেজ ডিজাইন কৰে, এইটো আগৰ থিয়ৰী আছিল হা, আপুনি সেই মেছেজটো পঠিয়াই দিব আৰু দৰ্শকে সেই মেছেজটো একচেপ্ট কৰিব। মানে সেইটো একদম পুৰণি কমিউনিকেশ্যন থিয়ৰীবিলাকৰ ভিতৰত এটা আছিলে, য'ত হয়তো সেই সময়ত যিমানবিলাক ৰিচাৰ্চ আছিল সম্পূৰ্ণ হোৱা নাছিল। তাত মানে দৰ্শকসকলক যিকোনো ধৰণৰ এটা মেছেজৰ খুব পেছিভ ৰিচিভাৰ বুলি ধৰা হৈছিল। তেওঁলোকৰ কোনো বিশেষ আগ্ৰহ নাই, তেওঁলোকৰ নিজৰ কোনো নিজস্বতা নাই। আপুনি কিবা এটা মেছেজ তৈয়াৰ কৰি পেলাই পঠিয়াই দিয়ক, তেওঁলোকে সেইটো গ্ৰহণ কৰিব। কিন্তু তেনেকুৱা ক্ষেত্ৰত নহয় কেতিয়াও। আজিৰ তাৰিখত সেই কমিউনিকেশ্যন থিয়ৰীবিলাকো বহুতখিনি তাৰ ওপৰত ৰিচাৰ্চ বেলেগ বেলেগ হ'ল। আজিৰ তাৰিখত মেজিক বুলেট থিয়ৰী বা হাইপাৰডেমিক নিডল থিয়ৰী কাম নকৰে। কিন্তু তাৰ ভিতৰত আজিৰ তাৰিখত পৰিস্থিতিটো এনেকুৱা পাইছেহি, মোৰ বোধেৰে সংবাদ মাধ্যমসমূহে যিমান দূৰ সম্ভৱ হয় একেলগ হৈ চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে। গতিকে মই অসমৰ সংবাদ মাধ্যমৰ লোকসকলৰ, বিশেষকৈ যিসকল জ্যেষ্ঠ, তেওঁলোকক সময় সুবিধা পালে কেতিয়াবা কওঁ যে তেওঁলোকে লগ হোৱা উচিত। ব্যৱসায়িক যিখিনি তেওঁলোকৰ স্বাৰ্থ, সেইটো থাকিবই সদায়। তেওঁলোকে নিজৰ ব্যৱসায়ৰ কথা চিন্তা কৰিবই লাগিব, কেনেদৰে ৰেভিনিউ জেনেৰেট কৰিব পাৰে সেইটো চিন্তা কৰিবই লাগিব। কিন্তু তাৰ উপৰিও তেওঁলোকে লগ হৈ কিছু ক্ষেত্ৰত কিছু পৰিমাণে একোটা সিদ্ধান্তত অহা উচিত। এতিয়া মই নাজানো, এইটো মানে হয়তো মই মানে এটা ইউটোপিয়ান খুব এটা মেক বিলিভ ৱৰ্ল্ডৰ পৰা মই কথাখিনি কৈ আছোঁ। কিন্তু মোৰ ভাৱ হয় যে মানে আপুনি কিমানখিনি মানুহৰ কথা কৈছে, আপুনি 10-15জন বৰমৰীয়া, য'ত মানে অসমৰ সংবাদ মাধ্যমসমূহৰ নিয়ন্ত্ৰণ বহু পৰিমাণে আছে। 20জনেই হওক লাগে, 20জনটো বহুত এটা ডাঙৰ গ্ৰুপ নহয়। তেওঁলোকে কথা পাতক, তেওঁলোকে বিতৰ্ক কৰক, তেওঁলোকে কাজিয়া লাগক, তেওঁলোকে তৰ্ক কৰক, কোনো কথা নাই। কিন্তু তেওঁলোকে লগ হৈ আলোচনা কৰি বিভিন্ন বেলেগ বেলেগ সংবাদ মাধ্যমৰে হওক তেওঁলোক, আৰু আচলতে বেলেগ বেলেগ সংবাদ মাধ্যমৰে হোৱা উচিত। কিন্তু তেওঁলোকে মাজে মাজে লগ হৈ মোৰ বোধেৰে কথা পতা উচিত। কিয়নো এখন সৰু ৰাজ্য আমাৰ কিমান জনসংখ্যা, কিমান আমাৰ 3 কোটিৰ ওপৰত 4 কোটিয়ে নহয়। সেইখিনি জনসংখ্যাৰ মানুহৰ প্ৰতি সংবাদ মাধ্যম হিচাপে আমাৰ এটা দায়িত্ব আছে, দায়িত্ববোধ আছে। আৰু গতিকে যদি মোৰ বোধেৰে এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ আমি লওঁ, যিটো ইংৰাজীক আউট অফ দ্য বক্স বুলি কোৱা যায়, বহু পৰিমাণে সমাজক গতিশীল কৰিব পৰা, গতি দিব পৰা এটা পৰিৱেশ আমি সৃষ্টি কৰিব পাৰিব। হয়। আচলতে মই এনেকুৱাকৈ কেতিয়াবা ভাবোঁ, এটা সময়ত সংবাদ প্ৰতিষ্ঠানে বা সংবাদ মাধ্যমে পলিটিচিয়ানক কণ্ট্ৰল কৰিছিলে। ধৰক সেই সময়ৰ জাৰ্নেলিষ্ট কেইজনো, মানে এতিয়া ধৰক সেই সময়ৰ জাৰ্নেলিষ্টখিনি নাই। এটা আমাৰ ওপৰত 2টা জেনেৰেশ্যন আছে, সেই জেনেৰেশ্যনটোৱে কিছু পৰিমাণে এতিয়া লিড লৈ আছে অসমৰ জাৰ্নেলিজিম। তেওঁলোকে চেষ্টাও হয়তো কৰে যে এটা কোনো মানে এটা অন্ততঃ এটা পৰ্যায়লৈকে নিৰপেক্ষতাটো বজাই ৰখা উচিত।
এটা সময়ত চাগে নোৱাৰা হৈ যায় যে সংবাদ প্ৰতিষ্ঠানৰ মালিকৰ কাৰণে বা সংবাদ প্ৰতিষ্ঠানৰ তেওঁলোকৰ কিছুমান প্ৰব্লেমৰ কাৰণে সেই যে আগতে সংবাদ প্ৰতিষ্ঠানে ৰাজনীতিকক কণ্ট্ৰল কৰিছিলে বা এনেকুৱা বেয়া কামক কণ্ট্ৰল কৰিছিলে এতিয়া উল্টা হৈ গ'ল এতিয়া হৈছে পলিটিচিয়ানে সংবাদ প্ৰতিষ্ঠান কণ্ট্ৰল কৰে বা সেই বেয়া মানুহখিনি যাক আমি বেয়া বুলি কৈছোঁ বেয়া নহ'বও পাৰে তেওঁলোকৰ দৃষ্টিত সেইখিনি মানুহে কণ্ট্ৰল কৰে তো তাৰ কাৰণে আমি সংবাদ প্ৰতিষ্ঠানসমূহ হাতোৰা টাইপ হৈ গ'লোঁ যাৰ কাৰণে সৰ্বসাধাৰণ একদম পাৰ্চন একদম সাধাৰণ কিছুমান মানুহেও সংবাদ প্ৰতিষ্ঠানক গালি পাৰিবৰ কাৰণে ইজি হৈ গৈছে তাৰ কাৰণে আপুনি কোৱা কথাটো খুব বৰ ইণ্টাৰেষ্টিং ভাল লগা কথা যে তেওঁলোকে একবাৰ কথা পাতিব পাৰে লগ হ'ব পাৰে কিন্তু কেছটো এনেকুৱা হৈ যায় যে সংবাদ প্ৰতিষ্ঠানৰ বৰমূৰীয়াখিনিৰ মাজতে ইমান বেছি ডিফাৰেঞ্চ যে সেইটো কেতিয়াও আৰু পলিটিচিয়ানখিনিৰ মাজত সোমাই থাকে তো যাৰ কাৰণে এইটো সম্ভৱ হৈ নুঠে কিন্তু আপোনাৰ এইটো আমাৰ যেতিয়া প্ৰিয় শ্ৰোতা দৰ্শক আপোনালোকে শুনি আছে বা আপোনালোকে চাব তেওঁৰ এটা মানে আন্তঃৰাষ্ট্ৰীয় এটা সংবাদ মাধ্যমৰ এটা শীৰ্ষতম সংবাদ প্ৰতিষ্ঠানত কাম কৰি আছে তেওঁৰ এই যিটো এডভাইচ সেইটো এডভাইচে হয়তো কাম কৰিব পাৰে মই নিজেও যিহেতু ভাবোঁ যিহেতু সংবাদ প্ৰতিষ্ঠানত মই কাম কৰি আছোঁ কেতিয়াবা এনেকুৱা লাগে গগৈ ডাঙৰীয়া যে কি কৰি আছোঁ ইমান গালি গালাজ ইমান নিগেটিভিটি ইমান আৰু আপুনি কোৱাৰ নিচিনা যে ঘৰত কাম কৰা ঘৰত ধৰক মতা মাইকীৰ কাজিয়াটো যিমান ভিউজ পালে তাতকৈ বহুত ভাল ভাল কাম হৈ আছে তাৰ কোনো ভিউজ নাই বা মানুহে নাচায় এনেকুৱা ধৰণৰ কথা আমি কিছুদিন ধৰি আপুনি চুমি বিশালৰ কাহিনীটো আপুনিও নিজে চাই আছে বা কোনোবা আপুনি এবাৰ এজন মানুহ মৰাৰ মৃত্যুক লৈ পেলাই এটা সংবাদ প্ৰতিষ্ঠানে কৰা বাতৰিক লৈ পেলাই আপুনি উদ্বেগ প্ৰকাশ কৰি পেলাই লিখিছিলে এইবিলাক কাহিনীয়ে আচলতে নিগেটিভিটিটো আমাৰ মানে বেছি আগবঢ়াইছে পজিটিভিটি কৰাৰ কাৰণে আপোনাৰ এডভাইচটো এটা কামৰ কথা হ'ব পাৰে লগতে মই যদি আপোনাক আকৌ সুধোঁ যে পলিটিচিয়ানৰ ক্ষেত্ৰত পলিটিক্সটোৰ ক্ষেত্ৰত আপুনি BBC-ত দেখি গৈছে যে পলিটিক্সৰ বা পলিটিচিয়ানৰ হাতোৰাত যেনেকৈ BBC ৰৈ নাথাকে বুলি কৈছে আপুনি ঠিক তেনেকৈ ইয়াতে সেইটোৰ পৰা পৰিত্ৰাণৰ কিবা উপায় দেখে নেকি আপুনি আমাৰ অসমত বুলিয়ে নহয় বা ভাৰতৰ মিডিয়াৰ ক্ষেত্ৰতো মই কওঁ বা আপুনি এছিয়ান পেচিফিকতো যদি চায় যে এনেকুৱা আপুনি ভাবে নেকি যে পলিটিচিয়ানৰ হাতোৰাৰ পৰা আমি মুক্ত হোৱাৰ উপায় আছে তেনেকুৱা কিবা মুক্ত হোৱাৰ উপায় নথকাটো নহয় মুক্ত হোৱাৰ উপায় থাকিব কিন্তু নিশ্চিতভাৱে এক নম্বৰ কথা আপোনাৰ সংবাদ প্ৰতিষ্ঠানটোৰ অৰ্থনীতি কি সেইটো এটা গুৰুত্বপূৰ্ণ ফেক্টৰ আৰু তাৰ লগতে যিখিনি এডিটৰিয়েল ষ্টাফ বিশেষকৈ বৰমূৰীয়াজনৰ ব্যক্তিগত স্থিতি কি সেই বস্তুখিনিৰ ওপৰত বহু পৰিমাণে ডিপেণ্ড কৰিব আপোনাৰ সম্পাদকীয় স্থিতিটো যদি আপুনি কাৰো অনুগ্ৰহ প্ৰাৰ্থী নহয় যদি আপুনি কোনো শক্তিশালী ৰাজনীতিবিদৰ পিছে পিছে অনুগ্ৰহ বিচাৰি ঘূৰি ফুৰা নাই যদি আপুনি ৰাজনীতিবিদৰ লগত ফটো উঠাই আপোনাৰ ছ'চিয়েল মিডিয়াত মানুহৰ আগত আপোনাৰ বন্ধুত্ব জাহিৰ কৰাত আপুনি আগ্ৰহী নহয় তেতিয়াহ'লে নিশ্চিতভাৱে আপুনি কঠিন প্ৰশ্ন কিছুমান ৰাজনীতিবিদক কৰিব পাৰে আৰু চাওক ৰাজনীতিবিদসকলো মানুহে ৰাজনীতিবিদসকলো মানুহে তেওঁলোকৰ একোটা নিৰ্দিষ্ট আগ্ৰহ নিৰ্দিষ্ট উদ্দেশ্যলৈ তেওঁলোকে কাম কৰি থাকে এট দ্য এণ্ড অফ দ্য ডে আমি পাব্লিক লাইফত থকা মানুহবিলাক হৈছে একোজন কমিউনিকেটৰ নিজৰ মেছেজটো মানুহৰ মাজলৈ লৈ যোৱা মানুহৰ থট প্ৰচেছটো ইনফ্লুৱেঞ্চ কৰা সেইটোৱে এই পাব্লিক লাইফত থকা মানুহখিনিৰ উদ্দেশ্য হয় এতিয়া ৰাজনীতিবিদসকলেও সেইটোৱে কৰে ৰাজনীতিবিদসকলৰ তেওঁলোকে সচেষ্ট হৈ থাকে সদায় যে কেনেদৰে মোৰ ভইচটো সাধাৰণ মানুহৰ মাজলৈ লৈ যাব পাৰোঁ কেনেকৈ তেওঁলোকক মই প্ৰভাৱান্বিত কৰিব পাৰোঁ ইনফ্লুৱেঞ্চ কৰিব পাৰোঁ আৰু সেই ক্ষেত্ৰত সংবাদ মাধ্যম এটা টুল হয় তেওঁলোকৰ কাৰণে তো গতিকে তেওঁলোকে সংবাদ মাধ্যমবিলাকক নিজা হিচাপে পৰিচালনা কৰিবলৈ নিজা হিচাপে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিবই সেইটো জনা কথা চবেই নহয় জানো তো গতিকে তাৰ ভিতৰতো
সংবাদ মাধ্যম হিচাপে যাতে আমি প্ৰয়োজনৰ সময়ত তেওঁলোকক প্ৰশ্ন কৰিব পাৰোঁ, জনসাধাৰণৰ যিখিনি স্বাৰ্থ সেইটোক অগ্ৰাধিকাৰ দিব পাৰোঁ, তাৰ বাবে অত্যন্ত জৰুৰী যে মানে আমাৰ পাৰ্চনেল কণ্ডাক্ট কেনেকুৱা ধৰণৰ হয়। সেইকাৰণে মই ক'ম যে আপুনি যিটো কথা সুধিলে সম্ভৱ হয়নে নহয়, মোৰ বোধে এইটো সম্ভৱ হয়। খালি কিছুমান ক্ষেত্ৰত মানে আমি নিজে উইলটো লাগিব আৰু নিজে আমি চাব লাগিব আমি ক'ত আমাৰ স্থিতিটো ক'ত, আমি কেনেকুৱা ধৰণে পাৰ্চনেল কণ্ডাক্ট আমাৰ কেনেকুৱা ধৰণৰ, আমি পাৰ্চনেল ইণ্টিগ্ৰিটি বজাই ৰাখিব পাৰিছোঁ নে নাই। তো সেইখিনি মোৰ হিচাপত দৰকাৰী। হয় হয়। আপুনি কেইবাটাও প্ৰতিষ্ঠানৰ একাডেমিক ট্ৰেইনিং এণ্ড ছাপৰ্টৰ কাম কৰে বা আপুনি কৰি আহিছে। এতিয়াও মষ্টৰলি আপুনি মোৰ তাত যিমান দূৰ খবৰ আছে আপুনি খ্ৰাইষ্ট ইউনিভাৰ্চিটিৰ এডভাইজৰী বৰ্ডত আছে। এইটো কেনেকুৱা ধৰণৰ লাগে আপোনাৰ? ধৰক আপুনি সাংবাদিকতাৰ কামটো কৰি আছে, আপুনি ইফালে সেইটোতো ইণ্টাৰেষ্টটো আপোনাৰ আছে, যাৰ কাৰণে আপুনি কামটো কৰি আছে, সেইটোত থাকি পেলাই কেনেকুৱা ফিল হয়? নাই, মোৰ খুব ভাল লাগে, বিশেষকৈ য়াং ল'ৰা ছোৱালীখিনিৰ লগত বাৰ্তালাপ কৰি যোগাযোগ বজাই ৰাখি মই নিজে যথেষ্ট সুখী অনুভৱ কৰোঁ। কাৰণ কি হয়, আমাৰ দৰে আমি যেতিয়া ডাঙৰ হৈছিলোঁ, আমি যেতিয়া সাংবাদিকতাৰ বিষয়ে চিন্তা কৰিছিলোঁ, এতিয়া অসমত আমিও কিছুমান দেখা পাইছিলোঁ মানুহ যিবিলাকৰ পৰা আমি শিকিছিলোঁ সেই সময়ত, বা যাৰ পৰা আমি মটিভেটেড ইনস্পায়াৰ্ড ফিল কৰিছিলোঁ। এতিয়া ধৰক আপুনি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ কথা ক'লে, সেই সময়ত আমি আৰম্ভ কৰাৰ সময়ত সঞ্জয় হাজৰিকা আছিল অসমৰ। সঞ্জয় দা সেই সময়ত নিউয়ৰ্ক টাইমছত কাম কৰি আছিলে। সঞ্জয় দা ষ্ট্ৰেঞ্জাৰ্ছ অফ দ্য মিষ্ট বুলি এখন কিতাপ মই পঢ়িছিলোঁ সেই সময়ত। অসমৰ সেই সময়ৰ আৰ্থ সামাজিক পৰিস্থিতিৰ ওপৰত তেখেতে লিখিছিল কিতাপখনৰ ওপৰত। আলফা চালফা বা মানে স্বাধীনতাৰ যিটো ডিমাণ্ড, সেই গোটেই বস্তুবিলাক তাত কভাৰ হৈছিলে। তো সঞ্জয় দাহঁতৰ নিচিনা মানুহক দেখি আমি যথেষ্ট আগ্ৰহী অনুভৱ কৰিছিলোঁ। সঞ্জয় দাক যেতিয়া প্ৰথমবাৰ লগ পাইছিলোঁ, তেতিয়া মানে এতিয়াও মনত পৰে আমি কিমান মানে মই পাৰ্চনেলি আগ্ৰহী অনুভৱ কৰিছিলোঁ, কিমান ভাল লাগিছিল তেখেতক লগ পাই। তো গতিকে আজিৰ দেশত মই ভাবোঁ যে নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনিয়ে যি সাংবাদিকতাক নিজৰ বৃত্তি হিচাপে ল'ব খোজে, তেওঁলোকে এটা সৎ মন লৈ তেওঁলোকে আচলতে ওলাই আহে। খুব কমেই হয়তো থাকিব যি ভাবিব মই সাংবাদিক হ'ম, মই ৰাজনীতিবিদৰ লগত খলিগলি কৰিম, মই পইচা বনাম। তেনেকুৱা মন লৈ আচলতে অন্ততঃ আৰম্ভণিত খুব চাগে কমেই আহে। খুব এটা শুদ্ধ মন লৈ শুদ্ধ অন্তৰে কাম কৰিম বুলি ভাবে, বিশেষকৈ ছাত্ৰ ছাত্ৰী হৈ থকা সময়খিনিত। গতিকে বহু সময়ত মই দেখা পাওঁ নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনিক লৈ, তেওঁলোকৰ আচাৰ আচৰণক লৈ বহু জ্যেষ্ঠজনৰ মনত সংশয় দেখা পাওঁ, হতাশা দেখা পাওঁ। কিন্তু মই দেখা পাওঁ, যিটো মোৰ ব্যক্তিগত অভিজ্ঞতা, যেতিয়া বিশ্ববিদ্যালয় মহাবিদ্যালয়বিলাকত মই যাওঁ, ল'ৰা ছোৱালীৰ লগত ইণ্টাৰেক্ট কৰোঁ, যিবিলাক তেওঁলোকৰ আগ্ৰহ, যিবিলাক তেওঁলোকৰ সংশয়, খুব মই সুখী অনুভৱ কৰোঁ যে তেওঁলোকে বিচাৰে কিবা এটা ভালদৰে কৰোঁ। এতিয়া বিশেষকৈ সাংবাদিকতা বৃত্তিৰ লগত জড়িত হ'ব খোজা ল'ৰা ছোৱালীখিনিয়ে, আপুনি যিখিনি কথা ক'লে নিগেটিভিটি যিবিলাক, সেইবিলাক তেওঁলোকৰ মনতো ক্ৰিয়া কৰে। গতিকে মোৰ বোধেৰে অত্যন্ত দৰকাৰী যে আমি তেওঁলোকক এটা পজিটিভ মেছেজ দিওঁ যে তেওঁলোকে যিখিনি চিন্তা কৰিছে, ভাল চিন্তা কৰিছে, শুদ্ধ চিন্তা কৰিছে, আৰু এইটো সম্ভৱ। শুদ্ধ পথত চলি সাংবাদিকতা বজাই ৰখাটো সম্ভৱ। অৱশ্যে যি অৰ্থনীতি যোগান আৰু চাহিদাৰ খেলিমেলি কথাটো ক'লোঁ, এই খেলিমেলিটো মই নাজানো মানে কেতিয়া ছেটেল হয়গৈ। চাগে ছেটেল নোহোৱালৈকে অলপমান কেয়ছ থাকিব, হয়। কিন্তু যিখিনি ছাত্ৰ ছাত্ৰীয়ে নিজৰ পাঠ্যক্ৰম ভালদৰে আয়ত্ব কৰিছে, বহিৰ্বিশ্বৰ বিষয়ে জ্ঞান অৰ্জন কৰিছে, চেষ্টা কৰিছে নিজৰ পাৰিপাৰ্শ্বিকতাৰ লগত, নিজৰ ছাৰাউণ্ডিংটোৰ লগত কানেক্টেড হৈ থকাৰ বাবে, তেওঁলোকে সাধাৰণতে গৈ ভাল কৰে। মই দেখিছোঁ, মোৰ খুব সুখী অনুভৱ হয়। মোৰ কথা বাৰ্তা পতা, আইডিয়া এক্সচেঞ্জ কৰা, মাজে মাজে মই মেণ্টৰিং কৰা, মাজে মাজে মই অলপ মানে কিছু পৰিমাণে কথা বতৰা পাতি সহায় আগবঢ়া ল'ৰা ছোৱালী যেতিয়া ভাল প্ৰতিষ্ঠানত কাম কৰিছে, ভাল খবৰ বাতৰি কৰি আছে, তেওঁলোকক দেখি মই ব্যক্তিগতভাৱে বহুত সুখী অনুভৱ কৰোঁ। গতিকে এনেকুৱা ধৰণৰ যেতিয়া মই মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ পৰা নিমন্ত্ৰণ পাওঁ ল'ৰা ছোৱালীৰ লগত
ইণ্টাৰেকশ্যন কৰাৰ কাৰণে কথা বতৰা কৰাৰ কাৰণে মই যথেষ্ট সুখী অনুভৱ কৰোঁ মই খুব আগ্ৰহেৰে যাওঁ আচলতে হয় হয় মই আপোনাক দেখিলেও লাগে আপুনি এইটো ইণ্টাৰেষ্ট পাব বুলি আৰু আমি চাওঁতে প্ৰায় এটা ঘণ্টা পাৰেই হ'ল খালি শেষৰ ফালে আহিছোঁ শেষৰ এটা কথা যিহেতু মানুহে জানিব বিচাৰিব আপোনাৰ পৰিয়ালত কোন কোন আছে কেনেকুৱা ফিল হয় আপোনাৰ এনেকুৱা এটা সংবাদ প্ৰতিষ্ঠানত কাম কৰি আছে আৰু পৰিয়ালত থকা মানুহখিনিৰ তেওঁলোকৰ কেনেকুৱা ফিল হয় বা সময় দিব পাৰিছে নাই এনেকুৱা ধৰণৰ যিহেতু আমাৰ সাংবাদিকৰ সময়টো নাই আৰু যিহেতু আপুনি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আছে আৰু সময় নাথাকিব নহয় সেইটো শুদ্ধ নহয় আচলতে মোৰ হাতত বহুত সময় হয় নেকি মোৰ হাতত বহুত সময় মোৰ পৰিয়ালৰ কথা ক'লে মোৰ মা দেউতা অসমত থাকে মোৰ পত্নী আমি কলেজত একেলগে পঢ়া মোৰ পত্নী আৰু মোৰ ছোৱালী তাই 13 বছৰ হৈ গৈছে তাই নয়ডাতে ইণ্ডিয়াপুৰমত তাই পঢ়ে হয় আমি মোৰ পত্নী মই আৰু ছোৱালী আমি তাত থাকোঁ মা দেউতা ইয়াত থাকে মোৰ ভণ্টি এজনী তাই মোৰ ঘৰৰ ওচৰতে বিয়া হৈছে মই খুব সঘনাই আহি থাকোঁ অসম মই প্ৰায় মাহত এবাৰ নহ'লেও 2 মাহৰ মূৰত এবাৰ মোৰ অসম অহা হয় যোগাযোগ থাকে আৰু অসমৰ মানুহখিনিৰ লগত যোগাযোগ থাকে সংবাদ মাধ্যমৰ মানুহখিনিৰ লগত যথেষ্ট যোগাযোগ থাকে আৰু মই খুব নিজকে লাকি অনুভৱ কৰোঁ যে মানে অসমৰ সংবাদ মাধ্যমৰ যথেষ্ট আপুনি জ্যেষ্ঠ কওক কনিষ্ঠ কওক সকলোৰে লগত যোগাযোগত থাকি মোৰ ভাল লাগে অসমৰ খবৰ খাতিও মই তেনেকুৱা ধৰণে পাই থাকোঁ আৰু দ্বিতীয় কথা হ'ল কি ব্যস্ততাৰ কথা ক'লে ব্যস্ততা মই তেনেকুৱা ধৰণৰ নাই বুলি এইটো কাৰণে কৈছোঁ বিশেষকৈ পশ্চিমীয়া যিটো কৰ্মসংস্কৃতি তাত যিটো ৱৰ্ক লাইফ বেলেঞ্চ বুলি কয় তাৰ ভিতৰত তাৰ ওপৰত যথেষ্ট গুৰুত্ব থাকে এতিয়া ধৰক মই যদি অফিচৰ পৰা ওলালোঁ সাংঘাতিক কিবা ঘটনা ঘটি নোযোৱা পৰ্যন্ত মানে মোক কোনেও ফোন নকৰে কেতিয়াও যদি অদ্ভুত কিবা ব্ৰেকিং কিবা এটা ঘটনা ঘটিলে যিটো লগে লগে এড্ৰেছ কৰিবলগীয়া হয় তেতিয়া হয়তো কোনোবাই যোগাযোগ কৰিব এতিয়া ধৰক মই ছুটীত আছোঁ এতিয়া ছুটীত মানে যদি কোনোবাই মোক কিবা এটা কামৰ কাৰণে যোগাযোগ কৰিবলগীয়া হয় খুব মানে এপলজিটিকেলি ভেৰি চৰি যোগাযোগ কৰাৰ কাৰণে এইটো মানে চাই দিব পৰা যাব নেকি বাৰু এনেকুৱা ধৰণে মানে যোগাযোগবিলাক হয় এতিয়া মই যদি ছুটীত আছোঁ সেইটো সম্পূৰ্ণৰূপে মোৰ টাইম বুলি গণ্য কৰা হয় গতিকে মোৰ টাইমটো বেলেগ কোনোবাই কিবা কামৰ কাৰণে আহি সোমাবলৈ চেষ্টা নকৰে তেনেকুৱা তো গতিকে সেই তেনেকুৱা ধৰণৰ কৰ্মসংস্কৃতিটোৰ কাৰণেই কিছু পৰিমাণে পৃথক আছে আৰু সেই কৰ্মসংস্কৃতিটোৰ কাৰণে আচলতে কি হয় বহু সময়ত আমি তৰা নৰা ছিঙি দৌৰি থাকিবলগীয়া যিটো নহয় আমি নিজৰ কামবিলাক পৰ্যালোচনা কৰাৰ সুবিধা পাওঁ আৰু আমাৰ এটা প্ৰেক্টিচ আছে সেইটো কম বেছি পৰিমাণে বেলেগেও থাকিব পাৰে কিন্তু আমাৰ অকণমান ষ্ট্ৰাকচাৰ যিটো আমি ৰেট্ৰ' বুলি কওঁ ৰেট্ৰ' মানে পিছলৈ ঘূৰি চাই এই কামটো আমি কেনেকুৱাকৈ কৰিলোঁ কি ভুল কৰিলোঁ কি বস্তু অকণমান ভালকৈ কৰাৰ স্ক'প আছিলে সেইটো আমি আলোচনা কৰোঁ গতিকে সেই গোটেই ৰেট্ৰ' যিটো কাৰবাৰটো মোৰ ভাবোঁ মানে আমাৰ প্ৰচেছবিলাক শুদ্ধ কৰি ৰখাত সেইটোও যথেষ্ট সহায় কৰে আৰু চাওক সংবাদ সেৱা সংবাদ কৰ্ম যথেষ্ট হাই প্ৰেছাৰ জব এতিয়া তাত কি হয় আপুনি অসমৰ কোনোবা সংবাদ মাধ্যমেই হওক মঞ্জায়ে হওক বিবিচিয়ে হওক কেতিয়াবা ভুল হোৱাটো স্বাভাৱিক বিবিচিয়ে ভুল কৰে কেতিয়াবা 100% শুদ্ধ সকলো সময়তে কেতিয়াও নহয় গতিকে আমাৰ ক্ষেত্ৰত যেতিয়া প্ৰশ্ন উদয় হয় যেতিয়া কোনোবাই আঙুলিয়াই দিয়ে তেতিয়া সেই বস্তুটো এড্ৰেছ কৰিবৰ কাৰণে চেষ্টা কৰা যে ভুল কৰিছিলোঁ নেকি যে নেক্সট টাইম ভুল নহওক তো গতিকে যেতিয়া মানে সেই অকণমান সুবিধাটো থাকে পৰ্যালোচনা কৰাৰ নিজৰ কাম কাজবিলাক মোৰ হিচাপত তেতিয়া মানে সংবাদ মাধ্যমৰ অভাৰঅল যিটো মানটো সেইটো উন্নত কৰাত কিছু পৰিমাণে সহায়ক হ'ব পাৰে বহুত ধন্যবাদ আপোনাক আচলতে কিদৰে ধন্যবাদ জনাম আমি চাওঁতে প্ৰিয় শ্ৰোতা দৰ্শক কেনেকৈ সময়খিনি পাৰ হৈ গ'ল আমি ধৰিবই নোৱাৰিলোঁ আচলতে শচীন গগৈ ডাঙৰীয়াৰ লগত আৰু বহুত কথা পাতিব লগা আছিলে আমি কেতিয়াবা আকৌ লগ পাম আৰু বিভিন্ন ধৰণৰ কথা পাতিম আমি পলিটিক্সৰ কথা খুব ভালকৈ পতাই নহ'ল যিহেতু মানে আন্তঃৰাষ্ট্ৰীয় পলিটিক্স ৰাষ্ট্ৰীয় পলিটিক্স ৰিজনেল পলিটিক্স আমি কেতিয়াবা পাতিম আপুনি যিহেতু এইটো দৃষ্টিভংগী ৰাখে সদায় আমি কেতিয়াবা কথা পাতিম আৰু চাওঁতে সময় পাৰ হৈ গ'ল প্ৰিয় শ্ৰোতা দৰ্শক আমি আজি শচীন গগৈ ডাঙৰীয়াৰ পৰা বিদায় ল'ব লাগিব আৰু আপুনি আমাৰ ষ্টুডিঅ'লৈ অহাৰ কাৰণে বহুত ধন্যবাদ আপোনালোকে আগ্ৰহেৰে নিমন্ত্ৰণ কৰাৰ বাবে বহুত ধন্যবাদ কথা পাতি বহুত ভাল লাগিল আপোনাৰ লগত নিশ্চয় এঘণ্টাৰ ভিতৰত হয়তো আটাইখিনি কথা
সামৰি পেলোৱাটো সম্ভৱ নহয়। নহয়। নিশ্চয় আগ্ৰহ থাকিব কেতিয়াবা আকৌ সেই আপোনাৰ লগত এনেদৰে বহাৰ বাবে। বহুত ধন্যবাদ গগৈ ডাঙৰীয়া। প্ৰিয় শ্ৰোতা দৰ্শক, শুনা সভাসদৰ মজিয়াৰ পৰা মই দিগন্ত দাসে আজিলৈ বিদায় মাগিছোঁ। পুনৰ অহা সপ্তাহত এগৰাকী বিশিষ্ট অতিথিৰ সৈতে আমি কথা পাতিব চেষ্টা কৰিম, পজিটিভ বাৰ্তা দিবলৈ চেষ্টা কৰিম। অহা সপ্তাহলৈ বাট চাব। আজিলৈ মই ইয়াতেই সামৰণি মাৰিছোঁ। শুভৰাত্ৰি।